नगमे हैं शिकवे हैं किस्से हैं बातें हैं बातें भूल जाती हैं यादें याद आती हैं ये यादें किसी दिलो जानम के चले जाने के बाद आती हैं यादें 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 मैं आगर भिडिओটো डिलीट কৰি দিলো এটিকে উপায় নাই উপায়টো নাই কিবা কিবা কথা কৈ দিলো মই মোৰ মনৰ কথা একো নাই দিয়ক কথা হৈছে এই আপোনাৰ জীৱনত গালি দিয়া কোনোবা আছে নে হেতু লাগে যদি নাই তেতিয়াহলে এদিন নহয় এদিন কৰবাত নহয় কৰবাত আপুনি অকলহৰে বহি দুখ অনুভৱ কৰিব কৰবাত নহয় কৰবাত বহি দুখ অনুভৱ কৰিব যে থাকিব লাগিছিল কোনোবা গালি পাৰা ব্যক্তি বুজি পাইছা না হে গালি পাৰা ব্যক্তিয়ে কিন্তু আসলতে তেওঁ আপোনাৰ কাৰণে আশীৰ্বাদ হয় তেওঁৰ গালিখিনি হেয়া আপোনাৰ কাৰণে তিৰস্কাৰ নহয় হেয়া আপোনাৰ কাৰণে আশীৰ্বাদ হয় মৰম হয় আপোনাৰ প্ৰতি তেওঁৰ দায়বদ্ধতা আপোনাৰ প্ৰতি তেওঁৰ চিন্তা আপোনাৰ কথাই তেওঁক চিন্তাত পেলাই তেখেত মানে চিন্তিত থাকে আপোনাক লৈ সেইকাৰণেতো আপোনাক গালি পাৰি আছে নহয় গতিকে গালি পাৰা কোনোবাই যদি আপোনাক গালি পাৰি আছে জানিব হেজন আপোনাৰ শত্ৰু নহবও পাৰে আসলতে আমি লক্ষ্য ৰাখিব লাগিব গালি পাৰা ব্যক্তিজন আপোনাৰ আপোন হয় নে নহয় তেখেতে কেতিয়াবা নহয় কেতিয়াবা আপোনাক ভাল কথা কৈছে নে নাই কোৱা যদিহে আপোনাক কেতিয়াবা ভাল কথা কৈছে আৰু আপোনাৰ আপোন হয় ওচৰে পাজৰে থকা ব্যক্তি তেতিয়াহলে জানিব যে হেইজনৰ গালিটো আপোনাৰ কাৰণে আশীৰ্বাদ হয় হেয়া আপোনাৰ কাৰণে নিয়ামত হয় ঈশ্বৰৰ দয়া হয় কৃপা হয় আল্লাহৰ আশীৰ্বাদ হয় আৰু যদি হেজন ধৰক এনেকুৱা এজন মানুহ যিজন সদায় আপোনাৰ বেয়াটো বিচাৰি আছে বা আপোনাৰ শত্ৰুতা কৰি আহিছে তেতিয়াহলে হেতু তিৰস্কাৰ হয় হেতু গালি দুই প্ৰকাৰৰ হেকাৰণে আমি গালি কোনোবাই পাৰিলে আগতে আমি বুজি ল'ব লাগিব যে এই গালিটো আমাৰ কাৰণে আশীৰ্বাদ হয় নে তিৰস্কাৰ হয় হেতু আমি বুজি ল'ব লাগিব আৰু সেই গালি পাৰা ব্যক্তিজনৰ ওপৰত ডিপেন্ড কৰিব তেওঁৰ কন্ডিশনটোৰ ওপৰত ডিপেন্ড কৰিব আৰু যিটো বিষয়ত আপোনাক গালি পাৰিছে সেই বিষয়টোৰ ওপৰত ডিপেন্ড কৰিব যে এই গালিখিনি আপোনাৰ কাৰণে আশীৰ্বাদ আছিল নে আপোনাৰ কাৰণে তিৰস্কাৰ আছিল বা শত্ৰুতা লুকাই আছে নেকি গালিৰ আঁৰত থাকে মৰম আৰু গালিৰ আঁৰত থাকে শত্ৰুতা লুকাই এতিয়া আপুনি বিচাৰি উলিয়াব লাগিব গালিৰ আঁৰত আপোনাৰ বাবে মৰম লুকাই আছে নে গালিৰ আঁৰত আপোনাৰ বাবে শত্ৰুতা লুকাই আছে বুজি পাইছে নে একদম ফুল জাম হৈ আছে গোটেই মাথাৰ পৰা মানে কথাই পাতিব পৰা নাই তথাপি অলপ সময় কাৰণে আহিলো আৰু ভাবিলো অলপ কথা পাতো আপোনালোকৰ লগত গালি পাৰা এজন ব্যক্তি থাকিব লাগে বহুতে আফসোস কৰে ডেটা থাকিলে আকৌ গালি পাৰিলেহেঁতেন ডেটাই গালি পাৰে মায়ে গালি পাৰে খুৰাই গালি পাৰে খুৰীয়ে গালি পাৰে ককায়েকে গালি পাৰে বাইদেৱে গালি পাৰে সেইখিনি আচলতে আপোনাৰ প্ৰতি থকা মৰম হয় শ্ৰদ্ধা হয় এই কথাটো আমি বুজিব লাগিব কিন্তু আমি বহুতে বুজিব চেষ্টাই নকৰো আমাৰ প্ৰয়োজনো নাই বুজাৰ আমি তেওঁলোককে শত্ৰু বুলি ভাবা আৰম্ভ কৰো যিসকল আমাৰ কাৰণে ঈশ্বৰৰ আশীৰ্বাদ আমি তেওঁলোককে শত্ৰু বুলি ভাবো এইটো আচলতে আমাৰ ভুল আৰু উঠি অহা নৱপ্ৰজন্মক মই এই কথাটো অনুৰোধ জনাম যে কোনোবাই গালি পাৰিছে নহয় আমি তাতে এটা এনালাইসিস কৰি ল'ব লাগে যে এইজন ব্যক্তি আমাৰ কাৰণে ঈশ্বৰৰ আশীৰ্বাদ হয় নে এও আমাৰ শত্ৰু হয় এইটো এনালাইসিসটো কৰি তাৰ পিছত আমি আগবাঢ়িলে আমি লাইফত সদায় সফল হ'ব পাৰিম बातें भूल जाती हैं यादें याद आती हैं আছে না আপোনাৰ জীৱনত তেনেকুৱা কোনো ব্যক্তি যি আপোনাক গালি পাৰে উত্তৰটো দিবচোন আপোনালোকে মোক জাস্ট এটা আমাৰ আলোচনা হে হা এটো এনেকুৱা নহয় যে কিবা ডাঙৰ বিষয়লৈ আলোচনা কৰি আছো বা কিবা এটা আমি আবিষ্কাৰ কৰি আছো তেনেকুৱা কথা নহয় জাস্ট এটা আলোচনা কৰিছো অলপ সময় গোটেই দিনৰ ব্যস্ততাৰ মাজত অলপ সময় আলোচনা কৰিলে ভাল লাগে আমাৰ মত বিনিময় হ'ব লাগে এজনে আনজনৰ কথাখিনি বুজিলে ভাল লাগে আপোনাৰ মনৰ কথাখিনিও ক'ব পাৰিব গতিকে আপোনালোকৰ জীৱনত আছে নে তেনেকুৱা ব্যক্তি যি আপোনাক গালি পাৰিব অলপ জনাকচোন
नगमे हैं शिकवे हैं किस्से हैं बातें हैं बातें भूल जाती हैं यादें याद आती है ये यादें किसी दिलो जानम के चले जाने के बाद आती हैं यादें দম থাকিলে কমেন্ট পঢ়া ইয়াতে দমৰ কি কথা আছে নো বন্ধু তোমাৰ কমেন্টটো পঢ়িবলৈ কাৰণে দম লাগিব নেকি তোমাৰ কমেন্ট পঢ়িবলৈতো দম নালাগে চাগে দাদা ক'ত আছে সিদ্ধা মই ঘৰত আছো দাদা আপোনাৰ লগত লগ কৰিব বিচাৰো প্লিজ আহিব পাৰে মোৰ ঘৰলৈ আহিলে হ'ল মোৰ ঘৰ লখিমপুৰত আছে সাবতিত আছে ইয়াতে আহি যিকোনো মানুহক সুধক ৰিক্সাৱালা ঠেলাৱালা পাণ দোকানী ঠিক আছে আজাৰিক চিনি নোপোৱা মানুহ নাই অসমত এই ফেচটো মুস্তফা কামাল আজাৰিক চিনি নোপোৱা মানুহ নাই আপুনি যিকোনো মানুহক সুধক আহি পেলাই বুজি পাইছে নে যিবোৰ আমাৰ ৰাস্তা ঘাটে কাম কৰি আছে নহয় যিকোনো মানুহক সুধক মুস্তফা কামাল আজাৰি ঘৰটো কি লগত লগে লগে দেখাই দিব আহক লখিমপুৰ আহক লগ কৰিব পাৰিব মোৰ ঘৰলৈ আহক মই সদায় আপোনালোকক আমন্ত্ৰণ জনাইছো আপোনালোকৰ কাৰণে সদায় মোৰ দুৱাৰ খোলা আছে বুকুৰ দুৱাৰ খোলা আছে অন্তৰৰ দুৱাৰ খোলা আছে আহক আলোচনা কৰিম চাহ পানী খাম তেতিয়া এজনে আনজনক বুজিব পাৰিম নহয় টাইম দিব লাগিব এজনে আনজনক আপুনি মোক বুজিব লাগিব মই আপোনাক বুজিব লাগিব ফরহাদ ভুইয়া আই লাভ ইউ স্যার ধন্যবাদ ফরহাদ সাহেব কেমন আছেন ফরিদুল আমি একদম খুবই ভালো খুবই সুন্দর আছি আমি ভালো আছি আপনার জীবনে এমন কোনো মানুষ এমন কোনো লোক আছে নাকি যে আপনাকে সব সময় শাসন করতে চায় এবং আপনাকে কঠিন ভাষায় আপনাকে সম্বোধন করে আপনাকে বুঝাবার চেষ্টা করে এমন কোনো আপনার জীবনে আছে কিনা যদি নাই আপনি আল্লাহকে দোয়া করেন এমন ব্যক্তি এমন মানুষ এমন লোক যাতে আল্লাহ আপনাকে দান করে আপুনি স্কুল মাদ্ৰাছা খুলি পৰিচালনা কৰক ৰাইজে ভাল পাব এইবোৰ কৰিলে গালি অবিহনে একো নাপায় এইবোৰ মোৰ কাম নহয় বাবা স্কুল মাদ্ৰাছা মই ইউনিভাৰ্চিটি বনাম বুলি ভাবি থৈছো যদি পাৰো কেতিয়াবা বনাম এই গহতনো আৰু মাদ্ৰাছা সাদ্ৰাছা বনাম এইবোৰ বহুত আছে যিমান আছে এইবোৰে ঠিক কৰি ললে ভাল আৰু নালাগে নতুনকৈ আৰু এটা মই বন্ধহে কৰিছো আৰু মোৰখন 30 বছৰ আগৰ এখন মাদ্ৰাছা মোৰে আছিলে মোৰ দেউতাই বনাইছিল বন্ধ কৰিছো মই নালাগে দুই এখন ভালকে থাকিলে হ'ল আৰু এই হাজাৰ হাজাৰ নালাগে পাৰিলে কিবা এটা ইউনিক কৰিব লাগে মইতো ভাবো 100খন মাদ্ৰাছা বন্ধ কৰি এখন ইউনিভাৰ্চিটি বনাব লাগে ঠিক আছে 100টা ঝুপুৰি আছে ন সৰু সৰু ঘৰ সেইবোৰ ভাঙি এটা ডাঙৰ বিল্ডিং বনাই দিব লাগে তাতে সকলোৱে ফ্ল্যাট লৈ পেলাই থাকিব পাৰিব মাটিও বাচি যায় সৌন্দৰ্যও বাঢ়ে দেশৰ আৰু আপোনাৰ প্ৰাকৃতিক সৌন্দৰ্যও বাঢ়ে পৰিবেশও ভাল হয় মানে 100টা ঝুপুৰি যদি আপুনি বনায় এনেকে লাইন পাতি দেখাটো বেয়া লাগিব নাই মাটিও বেছি লাগিব নাই সেই 100টা ঝুপুৰি বনোৱাতকে আপুনি এটা বিল্ডিং বনাওক যত 100টা এপাৰ্টমেন্ট থাকিব ঠিক আছে 100টা ফ্যামিলি থাকিব পৰা তেনেকুৱা এটা বিল্ডিং বনাই দিয়ক খুব ধুনীয়া লাগিব থাকি ভাল লাগিব আৰু দেশৰ সৌন্দৰ্য বাঢ়িব সমাজৰ সৌন্দৰ্য বাঢ়িব গতিকে বুজিব চেষ্টা কৰক মই কি ক'ব বিচাৰিছো হয়নে 100টা ঝুপুৰি আছে আৰু এটা মই বনাই দিম নেকি নাই মই সেই 100টা ঝুপুৰিক এটা বিল্ডিঙত সোমাব বিচাৰো মোৰ চিন্তাধাৰাবোৰ আচলতে অলপ বেলেগ ধৰণৰ বহুতে বুজিয়ে নাপায় মানে মই কি ক'ব বিচাৰিছো বুজিয়ে নাপায় সেইটো কাৰণে বহুতে বিভিন্ন ৰকমৰ কথা মোক কৈ থাকে গালি চালি পাৰে মোকে শত্ৰু বুলি ভাবে নিজৰ একচুয়ালি মই আপোনাৰ শত্ৰু নহয় যিদিনাখন মই নাথাকিম নহয় যিদিনাখন মই মৰি যাম সেই দিনাখন হেসকলে ভাবিব কৰবাত নহয় কৰবাত যে আজাৰিয়ে থাকাটো ভাল আছিল আজাৰি থাকিলে হয়তো কোনোবাই গালি পাৰি থাকিলে সদায় কিন্তু নিজকে আমি কি কৰো চাই চিটি চলিবলৈ কাৰণে চেষ্টা কৰো গালি পৰা মানুহ জীৱনত যদি নাথাকে নহয় তেতিয়া কিন্তু আমাৰ ভয় বোলা বস্তুটো নাইকিয়া হৈ যায় আৰু যেতিয়া আমাৰ ভয় নাইকিয়া হৈ যাব নহয় তেতিয়া আমি বেয়া কামৰ ফালে আগবাঢ়ি যাওঁ বাট কোনোবাই যদি গালি পাৰি আছে আপোনাক কোনোবাই যদি কাৰা চকুৰে চাই আছে চুকা চকুৰে চাই আছে আপোনাক তেতিয়া হলে কিন্তু আপোনাৰ সদায় এটা চিন্তা থাকিব অমুকে মোক চাই আছে অমুকৰ দৃষ্টিত আছো কিন্তু মই কথাটো ভাবি চাব এবাৰ গতিকে যি কিনক আপোনাৰ জীৱনত গালি পৰা ব্যক্তি আছে নে নাই মানে আপোন কোনোবা ব্যক্তি নাথাকিলে কিন্তু দুৰ্ভগীয়া বুলি ক'ব লাগিব কাৰণ পৃথিৱীত আটাইতকৈ ডাঙৰ সম্পদে হৈছে সেই গালি পৰা ব্যক্তিজন যিজনে আপোনাক
আপোনাৰ কথা ভাবে, আপোনাৰ সেফটি আপোনাক সুৰক্ষিত ৰাখিব চেষ্টা কৰে আৰু আপোনাৰ চিন্তাই তেওঁক আমনি কৰি থাকে সেইজন কিন্তু পোৱা বহুত কঠিন এই পৃথিৱীত বাকিটো চাহ খাবলগীয়া বন্ধু বহুত পাই যাব ভাত খাবলৈ বন্ধু বহুত পাই যাব পাৰ্টি চাৰ্টি কৰিবলৈ বন্ধু বহুত পাই যাব বাট আপোনাক লগ দিয়া মানুহ বহুত কম পাব গতিকে একো নাই যিসকল আছে গালি পাৰি থাকক একো নাই ইয়াতে যিসকল হেৰি আহিব অসভ্য যিসকল আহিব লগে লগে বেন কৰি দিম মই ইয়াতে ঠিক আছে কমেন্ট বেন হৈ যাব আৰু কমেন্ট কৰিব নোৱাৰিব আহক আপোনাৰ জীৱনত আছে নে তেনেকুৱা ব্যক্তি জনাওক ভাল কিবা আছে যদি কওক ইয়াতে হা नगमे हैं शिकवे हैं किस्से हैं बातें भूल जाती हैं यादें याद आती हैं दादा আপোনাক হোৱাটছআপ মেছেজ কৰিলে ৰেছপন্স নিদিয়ে কিয় নাজানো এটা কোড জানো হোৱাটছআপত মেছেজ কৰে আগৰ নম্বৰত কৰিলেতো দুদিনমান লাগিব তাৰপিছত মই আনসাৰটো দিম বৰ্তমান মেসেঞ্জাৰত মোক পাব আপোনালোকে মেসেঞ্জাৰত কৰিবচোন আৰু মেছেজটো অলপ এনেকৈ দিব যাতে মেছেজটো দেখাৰ পিছত মোৰো উত্তৰ দিবলৈ মন যায় যাতে কোনোবাই মোক আকৌ হুকুম জাৰি কৰে তাতে কল মি ক'ব নালাগে এজন মানুহক ক'ব লাগে প্লিজ কল মি তেতিয়া ভাল লাগে শুনি কোনোবাই যদি কয় কল মি আজাৰি মই তোমাক কেলে কল কৰিম ভাই মই তোমাৰ গোলাম নেকি তুমি মোক হুকুম দিছা কেলে মোৰ ওচৰত এনেকুৱা মেসেঞ্জাৰ দেখিলে পাগল হৈ যাব আচলতে তেওঁলোক অশিক্ষিত হয় নাজানে কিন্তু তথাপিও কাৰোবাক মেছেজ এটা দিয়াৰ আগত মই ভাবো কমস কম আমি এইখিনি বুজি ল'ব লাগে যে সেই মানুহজনক আমি কেনেকৈ কম এতিয়া কথাটো দাদা কল এটা কৰিব নেকি দাদা অলপ কথা পাতিব পাৰিম নেকি এইটোৱে হয় মানুহৰ ভদ্ৰ মানুহৰ কথা কল এটা কৰ কল মি মানে কি ইংলিছত বহুতে মোক লিখি পঠায় কল মি মানে কি মোক কল কৰা মই কিয় কল কৰিম তোমাক গতিকে ইমানখিনি ভদ্ৰতাও যদি আমি নাজানো তেতিয়াহ'লে আৰু এই সমাজখনক এতিয়া যদি আমি ভাবো ডুবাই বনাম বুলি সেই সমাজখনক আমেৰিকা বনাম বুলি যদি ভাবো তেতিয়াহ'লে এইটো সপোনটো সপোনে হৈ থাকিব আমাৰ গালি পাৰা ব্যক্তি জীৱনত নাথাকিলে সেই জীৱন কিন্তু অন্ধকাৰ হৈ যাব মোৰ কথাই আমনি কৰেনে যেনে তুমি নিজানত বহা জুবিনদাৰ গান হয় সুৰজিত কমেণ্টখিনি ভালকৈ কৰক হা তেতিয়া মই আলোচনা কৰিব পাৰিম এটা ধুনীয়া বিষয় লৈ আহিছোঁ আপোনালোকৰ লগতো বিতৰ্ক কৰিবলৈ অহা নাই ৰাইজৰ লগতো মোৰ কোনো বিতৰ্ক আগৰে পৰা নাছিল এতিয়াও নাই মূল কথাখিনি আপোনালোকক মই যিমান পৰা যায় বুজাব চেষ্টা কৰি আছোঁ অন্য একো নাই কিবা কথা বুজা নাই দেন মোৰ লগত আলোচনা কৰিব পাৰিব সেইটো কাৰণে মই মুকলি কৰোঁ এই লাইভটো যাতে আপোনালোক মোৰ লগত সংযোগ হ'ব পাৰে মই আপোনালোকৰ লগত সংযোগ হ'ব পাৰোঁ আৰু আমি সকলোৱে মিলি যাতে আমাৰ সমাজখন আগবঢ়াই লৈ যাব পাৰোঁ এইটোৱে মোৰ উদ্দেশ্য হয় অন্য একো নাই আৰু সমাজৰ আৱৰ্জনাবোৰ যাতে আঁতৰাব পাৰোঁ মোৰ কথাই আমনি কৰেনে তুমি যেতিয়া নিজানত বহা স্মৃতিবোৰে প্ৰশ্ন কৰেনে তুমি যেতিয়া নিজানত বহা চিম এইটোৱে হিন্দীটো এই বস্তুটোৱে আহিছে ন नगमे हैं शिकवे हैं किस्से हैं बातें भूल जाती हैं यादें याद आती हैं ये यादें
किसी दिलो जानम के चले जाने के बाद आती है यादें 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 তেনেকুৱা জীৱনত কাৰোবাক আনক বাকি যিসকলে অসমত মোক বুজা নাই তেওঁলোকে মোক গালি পাৰিছে আসলে তেওঁলোকেও মোক গালি পাৰিছে এটো কাৰণে হয়তো তেওঁলোকে ধৰ্মক বহুত বেছি ভাল পায় মই সেইকাৰণে তেওঁলোকক বেয়া পোৱা নাই কাকো মই সদায় মিছ আণ্ডাৰষ্টেণ্ডিং বুলি শব্দটো ব্যৱহাৰ কৰো যিসকলে ধৰক এতিয়া লাইভতো যিসকলে মোক গালি পাৰি আছে তেওঁলোকৰ লগত মোৰ কোনো ধৰণৰ ধৰক তেওঁলোকৰ ব্যক্তিগত কোনো কাজিয়া তেওঁলোকৰ লগত মোৰ নাই তেওঁলোকৰো নাই মোৰো নাই কিন্তু তেওঁলোকে মোক কেলে গালি পাৰিছে আসলতে তেওঁলোকে মোক বুজা নাই মোক তেওঁলোকে নিজ ধৰ্মৰ শত্ৰু বুলি ভাবি আছে ইছলামৰ শত্ৰু কুৰানৰ শত্ৰু বুলি ভাবিহে মোক গালিখিনি পাৰি আছে গতিকে মই তেওঁলোকক বেয়া পোৱা নাই বাট বহুত বেছি গালি পাৰিলে অলপ কমেন্টত বেন কৰি দিও মই কাৰণ মইতো মানুহ হওঁ ন গতিকে বুজিব চেষ্টা কৰিব লাগিব গালি দিয়াটো বেলেগ কথা গালি দিলেতো সলিউশন নোলায় সেইকাৰণে মই ক'ব বিচাৰিম যিসকলে মোক গালি পাৰিছে একচুৱেলি তেওঁলোকৰ মনতো নিজৰ ধৰ্মৰ প্ৰতি হয়তো বহুত বেছি মৰম আছে তেওঁলোকৰ ভিতৰত হয়তো কুৰানৰ প্ৰতি বহুত বেছি মৰম আছে গতিকে সেই মৰমখিনিয়ে তেওঁলোকক মানে মোৰ প্ৰতি তেওঁলোকৰ এটা বেয়া ভাৱ আহি গৈছে তেওঁলোকে ভাবিছে যে আজহাৰীটো এটা শত্ৰু হয় আমাৰ গতিকে গালি পাৰিছে এইটো আসলে মিছ আণ্ডাৰষ্টেণ্ডিং ইয়াকে মই ক'ব বিচাৰি আছিলো ইমান দিনৰ পৰা এইটোৱে মই ক'ব বিচাৰিম সেইকাৰণে মই বেয়া নাপাওঁ কাকো কোনোবাই মোক গালি পাৰিলে মই বেয়া নাপাওঁ সেই তিৰস্কাৰটো আচলতে মই গালি বুলি বা বেয়া বুলি নাভাবো বাট মোৰ বেয়া তেতিয়া লাগে যে এজন মানুহক বাৰে বাৰে বুজাবৰ চেষ্টা কৰাৰ পিছতো যদি তেওঁ বুজিব চেষ্টা নকৰে তেতিয়া সেইজন মানুহ গুৰা হ'ব সেইজন মানুহক মই বেয়া পাম বেছিতকে বেছি এবাৰ দুবাৰ 10 বাৰ 20 বাৰ মান বুজাব চেষ্টা কৰিম তাতকে বেছি আৰু নকৰো তাৰপিছত আৰু ধামধুম ময়ো লাগি যাম আৰু কাৰণ এবাৰ দুবাৰ 10 বাৰ 20 বাৰে বুজাব লাগে তাতকে বেছি আৰু ইমান বুজোৱাৰ টাইমো কাৰো নাই তাৰপিছত এটা কথা গম পোৱা যাব যে ইমানজন আসলতে গুৰা হয় বুজিব চেষ্টা নকৰে চকুত পৰ্দা পৰি আছে চকুৰ পৰা পৰ্দা উঠাব চেষ্টা নকৰে বুজি পাইছেনে সেইকাৰণে এবাৰ দুবাৰ 10 বাৰ 20 বাৰলৈকে ঠিক আছে তাৰপিছত আৰু মই বহুতকে যিমান মানুহে মোক আজি গালি পাৰিছে বা যিমান মানুহে মোৰ নামত ভিডিঅ' বনাই আছে বেছিভাগৰ লগতে মোৰ ফোন কল হৈছে আৰু তেওঁলোকক মই বহুত বুজাব চেষ্টা কৰিছো কিন্তু তেওঁলোক বুজিব চেষ্টা নকৰিলে যদি নকৰিলে তেতিয়াতো ধামটো ময়ো লাগি যাব লাগিব ন কিমান দিন এনেকে লাগি থাকিব বুজাই থাকিব 100 বাৰ 200 বাৰ 500 1000 বাৰটো নোৱাৰে তেওঁলোক আসলতে বুজিব চেষ্টাই নকৰে গতিকে হেতু বেলেগ কথা যিসকলে চেষ্টাই নকৰে তেওঁলোকৰ লগত আমি বেলেগ কৌশল ল'ব লাগিব যিকি নহওক কথা হৈছে আপোনাৰ জীৱনত গালি দিয়া ব্যক্তি আছে নে নাই অলপ চাওকচোন ফ্লেশবেকত গৈ পেলাই চাওক আপোনাৰ জীৱনত আছে নে नगमे हैं शिकवे हैं किस्से हैं बातें भूल जाती हैं यादें याद आती हैं কেতিয়াবা অকলশৰে বহি গান গাইছেনে গাবচোন কিমান মনটো ভাল লাগে চাব কেতিয়াবা গাই চাওক ये यादें किसी दिलो जानम के चले जाने के बाद आती है यादें 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 মোৰ ভয়েসটো একদম জাম হৈ আছে সৰ্দি গোটেই নাক ফুল সৰ্দি তাৰ পিছতো দিছো অলপ চলপ আৰু এইটো 70% দিব পাৰিছো বাকিখিনি দিব পৰা নাই হুটাল নিমিলিব পাৰে দাদা আপোনাৰ ঘৰত গলে পাম নে লগ ডেফিনেটলি পাব হাফজুল আহি যাওক ঘৰত আহি যাওক পাৰবিন সুলতানাত ধুনিয়া বুলি লিখিছে ধন্যবাদ বাইদেউ আৰু ইশাদ আপুনি বুজাব নোৱাৰে মই বুজাব নোৱাৰো আপোনালোকে বুজাই দিয়ক কথা এইটোৱে মই বুজাব পৰা নাই আপুনি বুজাই দিয়ক মোৰ কথাখিনিকে আপুনি বুজাই দিয়ক বুজালে হ'ল এজনে বুজালে হ'ল নহয় ওয়াজির আলম দাদা আপনার সাথে আমি ডিবেট করবো বাবা ডিবেট কৰিবলৈ তুমিতো এতিয়া আজহাৰী হ'ব লাগিব তুমিতো এতিয়া ইমানখিনি কিতাপ পঢ়িব লাগিব মিছা মিছি তোমাৰ কাম চাম বাদ দি পেলাই মোৰ লগত ডিবেটত কেলে লাগিছা বুজি লোৱা বাবা বুজি লোৱা মোৰ পৰা ডিবেট কৰিবলৈ কাৰণে তুমিতো ইমানখিনি যোগ্যতা লাগিব ইমানখিনি তোমাৰ জ্ঞানো লাগিব নহয় ইমান কিতাপ তুমি পঢ়িব লাগিব নহয়
ইমান কিতাপ নপঢ়াকে আৰু তুমি মোৰ লগত ডিবেট কেনেকৈ কৰিবা এতিয়া কিবা এটা কিতাপৰ নাম কৈ দিম তুমি ক'বা মই নাজানো কিবা এটা শব্দ সুধি দিম তুমি কৈ দিবা মই নাজানো আকৌ ডিবেট কেনেকৈ কৰিবা তুমি নাজানো বুলি কোৱা মানুহে ডিবেট কেনেকৈ কৰিবা আকৌ মোৰ লগত হা এতিয়া এইবোৰ কৰিব নালাগে বুজি লওক ইয়াতে এইটো লাইভ হৈছে আপোনালোকে বুজাৰ কাৰণে কেনেকৈ বুজিব কুৱেশ্যনখিনি কৰক এনেই অযথা মূৰ্খ কিছুমান আছে ইয়াতে চাব কল দিব বেঙেনা দিব তেওঁলোকৰ চৰিত্ৰ হৈছে কল বেঙেনা তেওঁলোকে কল ভাল পায় নহলে বেঙেনা ভাল পায় গতিকে যিসকলে কল আৰু বেঙেনা ভাল পায় তেওঁলোকে বেলেগকনো কি দিব কল আৰু বেঙেনাইটো দিব ন গতিকে মোৰ ভিতৰত গান গোৱা কোৱালিটি আছে টেলেণ্ট আছে চ মই গান গাম ন যাৰ ভিতৰত কল আৰু বেঙেনাৰ কোৱালিটি থাকে তেওঁলোক কল আৰু বেঙেনাই দিব গতিকে এইটোৱে বস্তু বুজি পাইছে নে মোৰ কথাই আমনি কৰে নে তুমি যেতিয়া নিজানত বহা স্মৃতিবোৰে প্ৰশ্ন তোলে নে তুমি যেতিয়া নিজানত বহা লিৰিক্স ইফাল সিফাল হ'ব পাৰে হা আপোনালোকে মিলাই ল'ব ভুল চুল ক্ষমা কৰিব এইটো বাছ এনেই গাওঁ ন ভাল লাগে কাৰণে বাট লিৰিক্সখিনি মুখস্থ ৰখাটো ভাল বাৰু আমাৰ কাৰণে কৰ্তব্য হয় লেজেণ্ডৰ গানবোৰ গালে আমি ভালকে গাব লাগে গতিকে আপোনাৰ জীৱনত গালি পাৰা কোনোবা আছেনে আপুনি চিধা চাদা কথা কয় দে একেবাৰে চিধা চাদা কথা কওঁ সুকুমাৰ দাস আৰু মই এটা কথা আপোনালোকক সকলোকে জনাম প্লিজ মোক জেক মান নামাৰিব আপোনালোকে কোনোবা মোক জেক মাৰি উঠাই নিদিব কাৰণ মই মানে কি মোৰ অন্তৰটো মোৰ মনটো বহুত মুকলি হয় মই মানে বিশ্বাস পটককে কৰোঁ মানুহক হা এতিয়া আপুনি মোক লগত আছে বুলি কৈ দিব তো আপোনাৰ ওপৰত ভৰসা কৰি মই বহুত কিবা কিবি কৰি পেলাম ঠিক আছে যিহেতু মোৰ লগত 100-200 মানুহ আছে যেন লাগে তাৰপিছত মই এটা যুদ্ধৰ ঘোষণা কৰি দিম কিবা এটা ডাঙৰ ঝামেলা লৈ আহিম তাৰপিছত কোনো মানুহ মোৰ লগত নাহিব মই অকলশৰীয়া হৈ যাম পিছত মই অকলে জেললৈ যাব লাগিব হা তেনে ক্ষেত্ৰত হয় কি পিছত লাজৰ কথা ন এইবিলাক লগ দিব পাৰিলে সম্পূৰ্ণ লগ দিম বুলি ওলাই আহক ঠিক আছে আৰু দিব নোৱাৰিলে নালাগে কোনো কথা নাই আপোনাকতো জোৰ কৰা নাই লগ দিবলৈ কিন্তু জেক নামাৰিব কোনো মোক প্লিজ হা জেক নামাৰিব মোক জেক মাৰিলে বহুত বেয়া লাগে মোৰ কাৰণ ছ'চিয়েল মিডিয়াত মই কথা পাতি আছো ন সামাজিক মাধ্যমত মই কথা পাতো তাতে যদি কোনোবাই মোক লগত আছো কৰক এইবোৰ কাম কৰি যাওক সদায় লগ দিম তেনেকুৱা কথা কৈ দিলে আপোনাৰ সাহসটো বাঢ়ি যায় আৰু যেতিয়া আপোনাৰ সাহসটো বাঢ়ি যাব আৰু আপুনি কামবোৰ কৰি যাব হা তেতিয়া আপোনাৰ ওপৰত কৰবাত যদি কিবা ধুমুহা তুফান চুপান আহি যায় সেইটো সময়ত যদি পিছৰ পৰা চববোৰ আঁতৰি দিয়ে কেনেকুৱা হ'ব তেতিয়া সেইটো সময়ত এইটো ডাঙৰ কথা হৈ যাব নহয় কৌৰৱ আৰু পাণ্ডৱৰ যিটো মহাযুদ্ধ হৈছিলে নহয় মহাভাৰতৰ যুদ্ধত এফালে 5জন এফালে 100 জন নহয় মোৰ সেই 5জন এতিয়ালৈকে মই বিচাৰিয়ে পোৱা নাই মই যুদ্ধটো কৰো কেনেকে মই অকলে আছো ওলাই আহক 5জন ব্যক্তি যি 5জনে নিজৰ ধন সম্পত্তি মোৰ দৰে মাটি চাটি বিক্ৰী কৰি হলেও বোলে দেশৰ সভ্যতা সংস্কৃতি আমি সুৰক্ষিত কৰিম দেশৰ ভাষা আমি সুৰক্ষিত কৰিম নিজৰ লাগিলে মাটি বাৰী বিক্ৰী কৰিম তেনেকুৱা আছে কোনোবা মই নিজৰ মোৰ 1 কঠা মাটি আছিল 1.5 কঠা মিয়াদি পাট্টাৰ মাটি আছিলে কেই কথা আছিলে মিয়াদি পাট্টাৰ মাটি 1.5 কঠা আছিলে মোৰ এটো লক্ষ্য ৰাখিব আপোনালোকে কথাটো ৰেকৰ্ড কৰি ৰাখিব মোৰ 1.5 কঠা মাটি আছিলে মিয়াদি পাট্টাৰ হেতুৱে এটা মাটি আছিলে মিয়াদি পাট্টাৰ আৰু আমাৰ পৰিয়ালত বিশেষকৈ মোৰ মা মই ভন্টি আমাৰ ইতিয়ালৈকে মিয়াদি পাট্টাৰ মাটি নাই বুজি পাইছে মিয়াদি পাট্টাৰ মাটিত আমি নাই এই ঘৰৰ মাটি টুকুৰা যিটো 1 কঠা আছে হেতু চাগে আমি দিছিলো এটো হল নে নাই এটো মই মাক সুধিব লাগিব যেটো এইবোৰ বিষয়ে মই মাথা চাটা নামাৰো হা মোৰ 1.5 কঠা মাটিয়ে আছিলে মিয়াদি পাট্টাৰ সেই 1.5 কঠা মাটি মই বিক্ৰী কৰিছো যোৱা বছৰ বিক্ৰী কৰি সেই টকাৰে মই দেশৰ সভ্যতা সংস্কৃতি নস্বাত কৰা সেই অসুৰ বিৰৰ বিৰুদ্ধে যুঁজ কৰিছো বুজি পাইছে হা গতিকে এই কথাখিনি ওচৰলৈ আহি ঘৰত আহি সুধিলে গম পাব মাক সুধিলে গম পাব যে মুস্তাফা কামাল আজহাৰীয়ে টকা ক'ত পায় মুস্তাফা কামাল আজহাৰীৰ সেই 1.5 কঠা মিয়াদি পাট্টাৰ মাটি মই বিক্ৰী কৰিছো একেবাৰে কম দামত বিক্ৰী কৰিছো মই বিক্ৰী কৰি সেই টকাৰে মই এই যুঁজখন দিছিলো ঠিক আছে এতিয়াও মই কোৰ্টত যাবলৈ কাৰণে মোৰ টকা লাগে ঠিক আছে এতিয়াও ধৰক মোৰ কি হ'ব আপোনাৰ উকিলক পইচা দিব লাগে হা মোবাইলটো লৈ থৈ দিছে ঠিক আছে গতিকে এইবোৰ বস্তু উলিয়াবলৈ কাৰণে সময় আপোনালোকেতো জানেই কোৰ্টত কিমান টকাৰ প্ৰয়োজন হয় আপোনাৰ উকিলৰ আৰু বিভিন্ন কামত সেইবোৰ মই সেই মাটি যে বিক্ৰী কৰিছো সেই মাটি বিক্ৰী কৰাৰ টকা সেইবোৰ গতিকে মই যদি মাটি বিক্ৰী কৰি দেশৰ সভ্যতা সংস্কৃতি সুৰক্ষিত কৰিবলৈ কাৰণে ওলাই আহিছো তেতিয়াহ'লে অকল কমেন্টত আপোনাৰ লগত আছো বুলি ক'ব নালাগে মোক অকল কমেন্টত যিসকল আছে মানিব লাগিব আৰে এইসকল থকাতকে নথকাই ভাল দেখোন তেতিয়াহ'লে
কমেন্টত লগত আছো দিয়ক আপুনি কৰি যাওক হা আপুনি পাৰিবনে নিজকে হুদক দৰকাৰ পৰিলে সময়মতে নিজৰ ঘৰ নিজৰ মাটি বিক্ৰী কৰি দেশৰ কাৰণে ওলাই আহিব পাৰিবনে সমাজৰ কাৰণে ওলাই আহিব পাৰিবনে এই প্ৰশ্নটো এবাৰ নিজকে সকলোৱে সুধি লওক যদি আপোনাৰ মনে কৈ আছে নহয় মই পাৰিম মই দেশৰ কাৰণে মোৰ জাতিৰ কাৰণে মই সভ্যতা সংস্কৃতি সুৰক্ষিত কৰিবলৈ কাৰণে বিহু সুৰক্ষিত কৰিবলৈ কাৰণে ঠিক আছে হা মাঘৰ বিহু বহাগৰ বিহু আৰু কাতি বিহু সুৰক্ষিত কৰিবলৈ কাৰণে ঠিক আছে মই দেৱ দেৱীৰ পূজা সুৰক্ষিত কৰিবৰ কাৰণে দৰকাৰ পৰিলে আমি মাটি বিক্ৰী কৰিম ঠিক আছে তেনেকুৱা যিসকল আছে তেওঁলোক ওলাই আহিব লাগে মোক তেওঁলোকৰহে দৰকাৰ কাৰণ মইতো সব কৰিলো মইতো সব কৰি দেখিলো হা মইতো মুকলিকে কৈছো মোৰ ওপৰত এনআইএ ইনকুৱাৰী কৰক মোৰ ওপৰত আৰু সিবিআই ইনকুৱাৰী কৰক মই 1 টকা কাৰোবাৰ পৰা খাইছো বুলি আজিলৈকে কোনো প্ৰমাণ কৰিব নোৱাৰে কোনো চৰকাৰৰ পৰাও খোৱা নাই কোনো বিধায়ক এমএলএ সাংসদ ঠিক আছে কাৰো পৰা 1 টকাৰ আজিলৈকে মোৰ কোনো সহায় কৰা নাই কোনো কৰা নাই ৰুলিং পাৰ্টিক কক বিৰোধী পাৰ্টিক কক ঠিক আছে কোনো পাৰ্টিৰ পৰা মই 1 টকাৰ সহায় আজিলৈকে পোৱা নাই অসম চৰকাৰে মোক 1 টকা দিয়া নাই আমাৰ মামাৰ কথাই কৈছো 1 টকাৰ সহায় মোক কোনো কৰা নাই মনত ৰাখিব মুকলিকে কৈ দিছো কথাটো বহুতেই ভাবে মামাৰ লগত ভাল সম্পৰ্ক আছে চাগে একো সম্পৰ্ক নাই তেখেতক মই ভিডিঅ'ৰ মাধ্যমেৰে দেখো দুবাৰ গুৱাহাটী গৈ পেলাই লগ কৰিব চেষ্টা কৰিলো লগ নাপালো মই লেটাৰ এখন দি থৈ আহিছো তেখেতৰ অফিচত বাকি মই ইমেইল কৰিছো তেখেতক হোৱাটছআপ নম্বৰত মই দুই এটা মেছেজ তেখেতক দিও মাজে মাজে দুই এটা ৰিপ্লাই তেখেতে মোক দিছিলে মাজতে লগ কৰিব বুলি বাস সিমানটোৱে আৰু ৰিপ্লাই কেতিয়া হোৱাটছআপত বহু দিন মূৰত এবাৰ মেছেজ দিলে দুমাহ মান পিছত তেখেতে এটা ৰিপ্লাই দিয়ে তেখেতেই দিয়ে নে তেখেতৰ টিমৰ কোনোবাই দিয়ে নাজানো হিমানখিনিয়ে সম্পৰ্ক মোৰ ঠিক আছে মুকলিকে কৈছো ন কথাটো মই চৰকাৰে কক ৰুলিং পাৰ্টিয়ে কক বিৰোধী পাৰ্টিয়ে কক ৰাজনৈতিক দল কক অৰাজনৈতিক দল কক মোক কোনো আজিলৈকে 1 টকাৰ হেল্প কৰা নাই মই মোৰ নিজৰ মিয়াদী পট্টাৰ মাটি ঠিক আছে হেতু বিক্ৰী কৰি তাৰ পিছত মই দেশৰ সভ্যতা আৰু সংস্কৃতি সুৰক্ষিত কৰিব চেষ্টা কৰিছো মই যিমানখিনি পাৰিছো কৰিছো দেশৰ সভ্যতা সংস্কৃতি সুৰক্ষিত কৰিবৰ কাৰণে জাতীয় উৎসৱসমূহ সুৰক্ষিত কৰিবৰ কাৰণে দেশৰ ভাষা সুৰক্ষিত কৰিবৰ কাৰণে মই জেললৈও গৈছো অনাগত দিনত মই আকৌ যাম মোৰ এটা টকা পইচাও লাগিব ন মই এইবোৰ কাম কৰিবলৈ টকা লাগে বহুত এনেই নহয়তো গাড়ীখন দৌৰাবলৈ টকাও লাগে বহুত এনেই নহয়তো গাড়ীৰ তেলটো ভৰাব লাগিব মোৰ হা গতিকে সেইখিনি কৰিবলৈ কাৰণে মোৰ পইচাও লাগে সেইখিনি মই মোৰ নিজৰ খিনি দি পেলাই কৰিছো ইমান দিনে গতিকে বাকি মোৰ আৰু কম কি আৰু কমেন্টৰ মাধ্যমেৰে লগত আছো বুলি কোৱাটো ডাঙৰ কথা নহয় ঠিক আছে আছে দিয়ক কিন্তু বিপদৰ সময়ত জানো পাৰিব লগ দিবলে হেতু এটা ডাঙৰ কথা বিপদৰ সময়ত যদি লগ দিব পৰা যায় স্পক পাৰসন ময়ে হম দিয়ক আপোনালোকৰ ময়ে তৰ্ক কৰিম দিয়ক যুদ্ধ ময়ে কৰিম দিয়ক বাট মোৰ পিছফালেতো লাগিব নহয় 5জন ব্যক্তি হা 100 জনৰ লগত যুদ্ধ কৰিবলৈ 5 জনক লয়ে ভগৱান শ্ৰীকৃষ্ণই যুদ্ধ আৰম্ভ কৰি দিছিলে বাট 5 জন লৈছিলে ন লগত মোক সত্যৰঞ্জন বৰা ডাঙৰীয়াও এটোৱে ক'লে এবাৰ সত্যৰঞ্জন বৰা ডাঙৰীয়াই মোক হেল্প কৰিছে বাট টকা পইচাত নহয় টকা পইচা মই তেওঁৰ পৰা 1 টকা এতিয়ালৈকে লোৱা নাই মই এইবাৰ যেতিয়া গুৱাহাটীৰ পৰা লখিমপুৰ আহি আছো ট্ৰেইন ষ্টেচনত তেখেতে মোক 500 টকা এটা দিছিলে ট্ৰেইন ষ্টেচনত মই বাই ট্ৰেইন আহিছো লখিমপুৰ যেতিয়া মই আহিছো তেতিয়া মোৰ ওচৰত যেহেতু পইচা নাছিলে কেশ পইচা মোৰ ওচৰত নাছিলে তেতিয়া মই কলো যে ট্ৰেইনত পানী চানি খাবলৈ কাৰণে হয়তো মোৰ টকাৰ প্ৰয়োজন হ'ব পাৰে ট্ৰেইনত মোৰ ওচৰত এতিয়া নাই ইয়াতে এটিএম আছে নেকি এটিএমৰ পৰা মই পইচাটো ওলাই লওঁ যেহেতু মোৰ মোবাইলটো পুলিচৰ ওচৰত আছিলে কোৰ্টত আছে তো মোৰ ফোন পে সব মোৰ এতিয়াতো নাই নম্বৰটোহে নাই তো ফোন পে কেনেকে চলিব মইতো অনলাইন একো কৰিব পৰা নাই তো মোৰ এটিএমৰ পৰা পইচা মই ওলাব পাৰো বাট সেইটো সময়ত ষ্টেচনত এটিএমটো বিচাৰিবলৈও অলপ অসুবিধা পালো তেতিয়া মই ক'লো যে মোৰ 100-200 টকা এটা হলে হৈ যাব পানী চানি খাবলৈ কাৰণে ট্ৰেইনত তেতিয়া সত্যৰঞ্জন বৰা ডাঙৰীয়াই তেখেতে মোক 500 টকা এটা দিছে আজি চাব এইটো ৰাখকচোন আপুনি সেই 500 টকা মই তেখেতক ঘূৰাই দিয়া নাই আৰু মই দিম বুলি কৈছিলো এটা দাদাক দি দিব লাগিব হেতু মই দিবলৈ থাকিলে 500 টকা এটা সত্যৰঞ্জন বৰা ডাঙৰীয়াই মোক দিছে হেতু বাকি তেখেতে হেল্প কৰিছে মোক বহুত হা কেনেকে হেল্প কৰিছে ধৰক থাকা মেলা ইত্যাদি হেবোৰ হা তেখেতে এইবোৰ ব্যৱস্থা কৰি দিছে ফোন কৰি দিছে তেখেতৰ নিজৰ বন্ধু আছে তেখেতৰ চিনাকি মানুহ আছে যিবোৰ হেল্পে আচলতে ক'বলৈ গ'লে একেবাৰে আপোনাৰ নহলেও ধৰক আপোনাৰ 30-40 হাজাৰ মান টকা তেখেতে মোক বচাই দিছে 30-40 হাজাৰ মান টকা মোৰ খৰচা এটা আহি গ'লহেঁতেন
নহ'লেও 40,000 টকা খৰচা হ'ব মই ভাবো সেই টকাখিনি মানে খৰচ নহ'ল খোৱা মেলাৰ পৰা আৰম্ভ কৰি ধৰক থকা মেলাৰ পৰা আৰম্ভ কৰি ইফাল ইফাল যাব লাগে ক'ৰবাত যাব লাগে গাড়ী এখন লাগে মানুহ পঠাই দিছে যে আজি চাবক অমুক জেগালৈ লৈ যাওক কামটো কৰক হা তো সেইখিনি কিন্তু সত্যৰঞ্জন বৰা ডাঙৰীয়াই তেখেতক মই চিৰকাল মই যিমান দিন জীয়াই থাকিম এই কথাখিনি মই সদায় কৈ যাম এইটো বহুত ডাঙৰ হেল্প হয় মই গুৱাহাটীত যেতিয়া এবাৰ আছিলো জানেনে দুখৰ কথা কি জানেনে মোৰ গাড়ীখন মই লৈ যাব পৰা নাই গুৱাহাটীত গাড়ী আছিলে আপোনাৰ ক'ত জানে গাড়ী আছিল থানাত আৰু মই থানাত থাকিলো আপোনাৰ লকাপত থাকিলো আপোনাৰ এক ৰাতি দ্বিতীয় ৰাতি মই জেলত থাকিলো তৃতীয় দিনাখন যেতিয়া মই ওলোৱাৰ পিছত গাড়ী তেতিয়ালৈকে আছে থানাতে হা থানাতে গাড়ীখন থাকিলে তো তাৰপিছত মই লগে থানা জেলৰ পৰা ওলাই লগে মই ডিব্ৰুগড়লৈ গুচি গলো মোক ডিব্ৰুগড় শিফ্ট কৰিছে লগে সত্যৰঞ্জন দাদাই গোটেইখিনি আলোচনা কৰি লৈছে মোৰ ভণ্টিৰ লগত লগে জেলৰ পৰা ওলাই যিহেতু মানুহে আমাক মাৰিবলৈ কাৰণে দৌৰাই ফুৰিছিলে পিছে ঘূৰি ফুৰিছিলে তো জেলৰ পৰা ওলাই মই ঘৰলৈ আহিব পৰা নাই কথাটো লক্ষ্য কৰি বহুত ধুনীয়া কাহিনী হয় বহুত দুখৰ কাহিনী হয় হয়তো বহুতৰ কাৰণে প্ৰেৰণা দিব এই কাহিনীয়ে কেতিয়াবা বিপদ আহিলে আপোনাৰ সান্তনা পাব আপুনি জীৱনত গতিকে কাহিনীটো মনত ৰাখিব আপোনালোকে মই কোৱা নাই আজি কৈ দিছো জেলৰ পৰা ওলোৱাৰ পিছত মোৰ ভণ্টিয়ে আৰু লগত আৰু এজন বন্ধু আছিলে তেওঁলোকে মোক ক'লে যে ঘৰলৈ যাব নোৱাৰিম নহয় দাদা এতিয়া কেলে বোলে য'তে ত'তে মানুহবোৰ ৰৈ আছে মিছামিছি এটা হুলস্থুলীয়া পৰিৱেশ কৰিব গতিকে আমি এতিয়া ইয়াৰ পৰা ডিব্ৰুগড়লৈ গুচি যাম বাহিৰে লগে মোক তাতে বহালে সেই তেনেকুৱা লেতেৰা পেতেৰা কাপোৰ যিখিনি মই পিন্ধি এটা ৰাতি জেলত থাকিলো সেই কাপোৰখিনিকে লৈ পেলাই লগে গাড়ী এখনত উঠিলো তাৰপিছত লগে জেলৰ পৰা বাহিৰে মই মাকো দেখা কৰিব পৰা নাই মই লগে ডিব্ৰুগড়লৈ গুচি গলো 2 ঘণ্টামান লাগিলে ডিব্ৰুগড় গৈ পালো ৰাতি 11টা বজাত তাতে সত্যৰঞ্জন বৰা ডাঙৰীয়া ফোনৰ ওপৰত ফোন কৰি আছে সঁচাকে এই মানুহজনক ধন্যবাদ কেনেকে জ্ঞাপন কৰিম এজন সনাতনী হয় এজন সনাতনী মানুহে যিজনে ধৰক এটা সময়ত কোৰাণক বহুত বেয়াকে কৈছে যিজন ব্যক্তিয়ে হজৰত মহম্মদক বহু ধৰণৰ কুৱেশ্যন কৰিছে তেনেকুৱা এজন ব্যক্তিয়ে মুস্তাফা কামাল আজহাৰীক সহায় কৰিছে তেখেতে ফোন কৰি খবৰ লৈছে এইটো কাৰণে নহয় যে মই সনাতনী হৈ গলো নাই এইটো কাৰণে তেখেতে কৰবাত নহয় কৰবাত ইছলামৰ সৌন্দৰ্যটো তেখেতে বুজিলে ইছলাম আচলতে কিমান কালাৰফুল হয় ইছলামত কিমান স্পিৰিচুৱেলিটি আছে কিমান ইছলামৰ ভিতৰত সৌন্দৰ্য আছে কিমান গুণ আছে এইবোৰ সত্যৰঞ্জন বৰাই কৰবাত নহয় কৰবাত অনুভৱ কৰিছে তেখেতক ধন্যবাদ কেনেকে জনাম মই ভাবি নাপাওঁ পৃথিৱীৰ সকলো মানুহেও যদি সত্যৰঞ্জন বৰাক বেয়া পায় নহয় মই কেতিয়াও বেয়া পাব নোৱাৰিম কাৰণ তেখেতে মোক নহয় মুস্তাফা কামাল আজহাৰীক নহয় তেখেতে কৰবাত নহয় কৰবাত এজন মুছলমান ল'ৰাক মইতো মুছলমান হওঁ ন এজন মুছলমান ল'ৰাকে তেখেতে সহায় কৰিলে বিপদৰ সময়ত তেখেতে মই ডিব্ৰুগড় গলো তাত থাকা মেলাৰ সম্পূৰ্ণ ব্যৱস্থা তেখেতে কৰি দিলে আনকি ৰেষ্টুৰেণ্টৰ খানা চানা গোটেইখিনিলৈকে তেখেতে বিল পে কৰাই দিছে এই কথাখিনি নকলে মোৰ পাপ হ'ব এইখিনি মই সদায় কম মই যিমান দিন জীয়াই থাকিম মই ষ্টেট মিডিয়া নেশ্যনেল মিডিয়া ইণ্টাৰনেশ্যনেল মিডিয়াত মই সব মিডিয়াত এই কথাটো কম গোটেই পৃথিৱীৰ মানুহৰ সন্মুখত কম যিজন ব্যক্তিয়ে কোৰাণক এটা সময়ত অপমান কৰিছিলে সেইজন ব্যক্তিয়ে মুস্তাফা কামাল আজহাৰীক তো এই বিপদৰ সময়ত হেল্প কৰিছে তেওঁ এইটো কাৰণে মোক হেল্প কৰা নাই যে মই সনাতনী নাই এইটো কাৰণে নহয় এইটো কাৰণে মোৰ ভিতৰত কৰবাত নহয় কৰবাত সত্যতা লুকাই আছে আৰু কৰবাত নহয় কৰবাত হযৰত মহম্মদৰ গুণখিনি লুকাই আছে এইটো তেওঁ ফিল কৰিছে এইবোৰ কথা মানে মই ইমোচনেল হৈ যাওঁ হা মই ইমোচনেল হ'ব নিবিচাৰো মোৰ যিটো শক্তি আছে নহয় সেইটো আচলতে বহুতেই কয় যে আপুনি ইমোচনেল নহব যিকি নহওক তেখেতে হোটেলৰ খানালৈকে মোৰ ফ্ৰী কৰাইছে তাৰপিছত এটা ৰাতি মই ডিব্ৰুগড়ত থাকিলো ডিব্ৰুগড়ত থকাৰ পিছত নেক্সট ডে মোক গুৱাহাটী তেখেতে লৈ গ'ল ঠিক আছে কাৰণ এই সময়ত কোনো লগ দিয়া নাছিলে কোটি কোটি থকা মানুহ আছিলে কিমান টকা আছে মানুহৰ ওচৰত কিমান টকা আছে পৃথিৱীত
কিন্তু এই সময়ত মাত্ৰ মই কেইটামান ভাল কথা কৈছিলো ন মই কি কৈছিলো ন মই কৈছিলো আহক সকলোৱে মিলি পূজা কৰো মৰম চেনেহ বাঢ়িব এইটো কেনেকে সাম্প্ৰদায়িক হল বাৰু এই বস্তুটো সাম্প্ৰদায়িক কেনেকে হল আমি সকলোৱে পূজা কৰো আহক মৰম চেনেহ বাঢ়িব আমাৰ মাজত এইটো মৰমৰ বাৰ্তা হ'ব পাৰে এইটো কেতিয়াও সাম্প্ৰদায়িকটো হ'ব নোৱাৰে এইটো কেনেকে সাম্প্ৰদায়িক হল এইটো মই নেশ্যনেল ইণ্টাৰনেশ্যনেল মিডিয়াত এই কুৱেশ্যনটো মই উঠাম মই যিমান দিন জীয়াই আছো মই এইটো আনচাৰটো মই ল'ম মইতো এইটোহে কৈছিলো ন আহক আমি সকলোৱে বিহু পালন কৰো আহক আমি সকলোৱে নাচিম আমি সকলোৱে দেশৰ সভ্যতা সংস্কৃতি সুৰক্ষিত কৰিম আমাৰ ঈদত তেওঁলোক আহিব আমি তেওঁলোকৰ পূজাত যাম আমি একে থালিতে খাম ঠিক আছে মই কৈছিলো যে গৰুটো আপোনালোকে নাখাব কাৰণ তেওঁলোকে পূজা কৰে গতিকে নাখাব তেওঁলোকৰ মনত আঘাত আহে এই বস্তুটো এই কথাটো কেনেকে সাম্প্ৰদায়িক হ'ব পাৰে এইটোতো আমাৰ সৌন্দৰ্য হ'ব লাগিছিল এইটো স্পিৰিচুৱেলিটি অফ ইছলাম বিউটি অফ ইছলাম ইছলামে বেলেগৰ দুখ দৰদ বেলেগৰ মনৰ কষ্টখিনি আমাক ফিল কৰিব শিকাইছে হজৰত মহম্মদে নহয় কিন্তু এই কথাখিনি কেনেকে সাম্প্ৰদায়িক কেনেকে হৈ গ'ল মই ধৰিব নোৱাৰিলো যোগ্য সমাজে কিয় মাত নিদিলে আজি অসমৰ যোগ্য সমাজ ক'ত গ'ল গতিকে এইবোৰ আলোচনা হ'ব বহুত ডাঙৰ লেভেলত আলোচনা হ'ব এতিয়া কথাবোৰ নেশ্যনেল মিডিয়াত আলোচনা কৰিম এইখিনি কথা যে সাম্প্ৰদায়িক মন্তব্য কাক কয় আৰু সাম্প্ৰদায়িক মন্তব্য কোনটো নহয় মই কৈছিলো আহক আমি সকলোৱে একেলগে কৰিম ঈদো পালন কৰিম পূজাও পালন কৰিম ঈদত নামাজো পঢ়িম পূজাও কৰিম ঠিক আছে আমি কোৰানো পঢ়িম আমি গীতাও পঢ়িম আমি মছজিদলৈও যাম আমি মন্দিৰলৈও যাম এই বস্তুটো কেনেকে সাম্প্ৰদায়িক হল ক'ত আছে সাম্প্ৰদায়িকতা মছজিদো আল্লাহৰ ঘৰ মন্দিৰো আল্লাহৰ ঘৰ এই বস্তুটো সাম্প্ৰদায়িক কেনেকে হল বিভাজন মই আনিব বিচাৰিছো নে তেওঁলোকে আনিব বিচাৰিছে কোনে বিভাজন কোনে আনিব বিচাৰিছে এই কথাখিনি আলোচনাৰ বিষয় কিন্তু যোগ্য সমাজে কথাখিনি লক্ষ্য কৰিব লাগিব কাৰোবাৰ কথা শুনি পেলাই খঙতে আজহাৰিক দৌৰালে একো লাভ নাই ডিব্ৰুগড়ৰ পৰা তাৰপিছত মোক নেক্সট ডে আপোনাৰ গুৱাহাটী যাবলগীয়া আছিলে গুৱাহাটী মাতিলে তেখেতে যে আপুনি গুৱাহাটী আহি যাওক ডিব্ৰুগড়ত অকলে থাকিব নালাগে আপোনাৰ শত্ৰু বাঢ়িছে গুৱাহাটীত আহক আমি আছো ইয়াত গুৱাহাটীত আপোনাৰ লগত কাৰণ আপুনি যদি মা দুৰ্গাৰ সন্মান বঢ়াব বিচাৰিছে তেতিয়াহ'লে আপোনাক সুৰক্ষিত কৰি ৰখাটো আমাৰ কৰ্তব্য হয় আপুনি যদি অসমৰ সভ্যতা সংস্কৃতি সুৰক্ষিত কৰিব বিচাৰিছে আপুনি যদি অসমীয়া ভাষা সভ্যতা সংস্কৃতি সুৰক্ষিত কৰিব বিচাৰিছে আপোনাক সুৰক্ষিত কৰি ৰখাটো আমাৰ কৰ্তব্য হয় সত্যৰঞ্জন বৰাই মোক ফোনত এইটোৱে কৈছে ডিব্ৰুগড়ৰ পৰা ৰাজধানীত 2 টায়াৰত বিনা টিকেটে তেখেতে মোক কৈছে হাজাৰী সাহেব আপুনি গৈ বহি যাওকচোন বাকি মই চাই লম তেখেতে বিল পে কৰিলে টিকেট কৰিলে অকলে মোক আহিব দিয়া নাই ডিব্ৰুগড়ৰ পৰা তেখেতৰ এজন বন্ধু সাংগঠনিক বন্ধু হয় সেইজনক লগত দিছে সেই দাদাজন আৰু মই একেলগে ডিব্ৰুগড়ৰ পৰা ৰাতি 9টামান বজাত আছে চাগে ডিব্ৰুগড়ৰ পৰা মই পাহৰিছো টাইমটো 9:10 তাৰ পৰা আমি গ'লে ৰাজধানীত গ'লো গুৱাহাটীত নামাৰ লগে লগে তাতো তেখেতৰ মানুহ আছিলে লগে লগে মোক লৈ গ'ল আৰু গুৱাহাটীত আমাৰ তেখেতৰ বহুত বন্ধু আছে তেওঁলোকৰ লগত মই থাকিলো দিনত 10 বাৰকে ফোন কৰি মোক খবৰ লয় যে আপুনি খাইছে নে কিবা এটা আপোনাৰ টোপনি হৈছে নে আপোনাৰ কষ্ট হৈছে নেকি কিয় এইটো কাৰণে নহয় যে মই হিন্দু মই সনাতনী হৈ গলো এইটো কাৰণে নহয় সত্যৰঞ্জন বৰাক ফোন কৰি উদক আপোনালোকে যে মুস্তাফা কামাল আজহাৰীয়ে কি ইছলাম ত্যাগ দিলে নেকি মই ত্যাগ দিছো নেকি ইছলাম মই কেতিয়া ত্যাগ দিলো মই এজন মুছলমান হওঁ আৰু মই এজন যোগ্য মুছলমান হওঁ মই এনেকুৱা এজন মুছলমান যিজন মুছলমানে সঁচা কথা ক'বলৈ ভয় নকৰে মই এনেকুৱা এজন মুছলমান যিজন মুছলমানৰ হিৰে হিৰে হজৰত মহম্মদৰ মৰম সোমাই আছে তেখেতৰ আদৰ্শ সোমাই আছে মোৰ হিৰে হিৰে মই প্ৰতিটো কথা প্ৰতিটো খুজে খুজে হজৰত মহম্মদক মই বিচাৰি পাওঁ মই এনেকুৱা এজন মুছলমান হজৰত মহম্মদৰ জীৱনী 10 বছৰ কাল পঢ়িছো
হয়তো মই পৃথিৱীত কাৰো জীৱনী ইমান পঢ়া নাই যিমান হজৰত মুহাম্মদৰ জীৱনী মই পঢ়িছো মই এজন তেনেকুৱা মুছলমান মই নিজকে যোগ্য মুছলমান বুলি মই গৌৰৱ কৰো মই এনেকুৱা এজন মুছলমান যিজনে কোৰাণখন গভীৰকে পঢ়ি পেলাই কোৰাণৰ ৰহস্যবোৰ বুজিব চেষ্টা কৰিছে মই এনেকুৱা এজন মুছলমান যিজনে 20টা বছৰ নিজৰ জীৱনৰ কোৰাণ বুজিবলৈ কাৰণে দিছে মই কোৰাণক অৰ্পণ কৰিছো মই কোৰাণত জীয়াই থাকিছো ৰাতি 2টা 3টা 4টা বজালৈকে মই লাইব্ৰেৰীত বহি থাকিছো লাইব্ৰেৰীত মই যেতিয়া ইজিপ্তত আছিলো নহয় মই ৰাতি হোৱা নাই মই দিনত হু ৰাতি নহু মই এদিনো ক্লাছলৈ যোৱা নাই কিয়া কেতিয়াবা কেতিয়াবা ক্লাছত গৈছো কাৰণ যিবোৰ কিতাপ ক্লাছত পঢ়ায় সেইবোৰ মোৰ দেখিলে হাঁহি উঠে যে এইবোৰনো কি পঢ়াব মই তেনেকুৱা টাইপৰ আছিলো মই ক্লাছৰ কিতাপত মই একো বিচাৰি পোৱা নাছিলো মই আগৰে পৰা ইণ্ডিয়াত যেতিয়া পঢ়িছিলো নহয় তেতিয়াও মই ক্লাছত যোৱা নাছিলো ক্লাছত গৈ মই বহি থাকো এনেই কাৰণ শিক্ষকে কি পঢ়াব সেইটো মই আগতেই পঢ়ি থৈ দিওঁ ৰাতি আৰু শিক্ষকক মই উলোটা পুলোটা প্ৰশ্ন কৰি শিক্ষকৰ মাথা ঘোলা কৰি দিওঁ মই মোৰ প্ৰশ্নৰ অত্যাচাৰত শিক্ষক ক্লাছত সোমোৱাৰ আগতে চিন্তা কৰিছে যে মুস্তাফা কামাল আছে নেকি ক্লাছত আগতে আহি পেলাই চাই লৈ বহি আছেহি তেতিয়া মাথা গৰম আহি বহি পেলাই লেকচাৰ দিয়াৰ আগতে এশবাৰ ভাবে যে লেকচাৰটো যে দিছো মুস্তাফা কামালেতো এইটো লেকচাৰ আগতে চাগে ৰাতি 10 বাৰ মান পঢ়ি লৈছে গতিকে তাৰ কুৱেশ্যনৰ আনসাৰখিনি ৰেডি ৰাখিব লাগিব এতিয়া ক্লাছৰ ছাত্ৰবিলাকে মোক কুৱেশ্যনৰ বাপেক বুলি কৈ মাত পাতিছিলে মাতি মোৰ নাম দিছিলে গোটেই মই যেতিয়া ইউপিত পঢ়ি উত্তৰ প্ৰদেশত পঢ়ি আছিলো তেতিয়াৰ কথা মোক ভয় কৰিছে ক্লাছৰ ছাত্ৰই মোৰ কাৰণে ক্লাছ হোৱা নাই ক্লাছ মই ৰখাই থৈছো মানে লেসনটো থাকি যায় লেসন আগ নাবাঢ়ে লেসন নম্বৰ 4 লেসন নম্বৰ 4তে থাকিব এসপ্তাহ লেসন নম্বৰ 5ত নাযায় আৰু এই 4তে কুৱেশ্যন আনসাৰ কুৱেশ্যন আনসাৰ কুৱেশ্যন আনসাৰ কুৱেশ্যন আনসাৰ শিক্ষকক কুৱেশ্যন কৰি ঠকা হৰকা কৰি পিছত শিক্ষকে উপায়হীন হৈ পেলাই কয় আৰে আসাম কা শেৰ মুস্তাফা यार रुक जा मेरे भाई तू मेरे कमरे में आ जाना वहां आके वहां पे वहां जो भी पूछना है वहां पूछना बट यहां मत करो यार ठीक है आगे बढ़ने दो শিক্ষকে উপায়হীন হৈ পেলাই মোক কবলগীয়া হৈ গৈছে হা যে ক্লাছত নহয় মোৰ ৰুমত আহিবা তুমি হা লেসনটো আগবাঢ়িব দিয়া মই লেসন আগবাঢ়াব দিয়া নাই শিক্ষকক যেতিয়ালৈকে লেসন ক্লিয়াৰ নহব অকল এয়া ইণ্ডিয়াতে মই কৰা নাই এয়া ইজিপ্ততো গৈ কৰিছো গতিকে মই ক্লাছত শিক্ষকে কি পঢ়াব সেইটো মই আগতীয়াকে পঢ়ি লৈছো কিতাপ খোলাৰ লগে লগে মই যিকোনো কিতাপ পঢ়ো সব মই বুজি যাওঁ এইটো মোৰ ভুল নেকি মই বুজি যাওঁ যে সেইটো মোক ঈশ্বৰ আল্লাহ ভগৱানে দিয়া এটা বস্তু মোৰ ভিতৰত আছে মই বুজিলো তেনেকে মই পঢ়িলো গতিকে মই ক'ব বিচাৰি আছিলো যে মই এনেকুৱা এজন মুছলমান মোৰ শিক্ষকক গৈ পেলাই হুদক গৈ পেলাই উত্তৰ প্ৰদেশত মহাৰাষ্ট্ৰত শিক্ষকক হুদক শিক্ষকবিলাকে আজিও মোৰ নাম শুনিলে ভয় কৰে আৰু অসমৰ এই পৰিস্থিতি সকলোৱে অৱগত যিসকল মোৰ শিক্ষক আছে উত্তৰ প্ৰদেশত দিল্লীত আছে মহাৰাষ্ট্ৰত আছে তেওঁলোক আজিও অৱগত আৰু তেওঁলোকে এই বিষয়ে এটা মাত নামাতে এইটো কাৰণে যে মুস্তাফা কামাল আজহাৰী যদি তাত সোমাই আছে তেতিয়াহ'লে ইয়াত এনেকুৱা কিছুমান ৰহস্য সোমাই আছে এনেকুৱা কিছুমান তাত মণি মুকুতা সোমাই আছে যিখিনি কোনো বুজিব নোৱাৰিব আনকি শিক্ষকেও কৰবাত নহয় কৰবাত বুজিব নোৱাৰে বহু ক্ষেত্ৰত মই শিক্ষকক বুজাই দিছো এটো মই গৌৰৱেৰে কওঁ ইয়াতে মোৰ মৰ্যাদা বাঢ়ি নাযায় মই মোৰ শিক্ষাগুৰুৰ চৰণত ধূলি সমতুল্য হওঁ তেওঁলোকে মোৰ চকু খুলি দিছে বাট কৰবাত নহয় কৰবাত শিক্ষকে মোক ফোন কৰি সুধে মুস্তাফা এই বস্তুটো অলপ কেনেকে হ'ব এটা পাক লাগি আছে দেখোন এটা পাক লাগি আছে কিমান বাৰ শিক্ষকে মোক ফোন কৰে ৰাতি যে মুস্তাফা এইটো পাক লাগি আছে তে শিক্ষকৰ লগত মই ডিসকাশন কৰি পাকবোৰ মই হেৰি কৰো আৰু মই ক্লাছত থাকোতে ওপৰ 4-5টা ক্লাছৰ কিতাপ মই কিনি আনো একেলগে সাপোজ মই ক্লাছ 7ত আছো মানে আমাৰ ইসলামিক লাইনত ধৰক ক্লাছ 7ত আছো তো মই ক্লাছ 8 9 10 11 12 ৰ গোটেই কিতাপ কিনি আনিছো মই আনি পেলাই মই ৰুমত বহি পঢ়ো মোক দেখি লগৰবিলাকে হাঁহে যে ই নিজৰ কিতাপ পঢ়া বাদ দি ইসা ওপৰৰ কিতাপ পঢ়ে গতিকে সৰুৰে পৰা মই তেনেকৈ আছিলো আৰু ইজিপ্তত যোৱাৰ পিছতো মই ইজিপ্ত আল আজহাৰ বিশ্ববিদ্যালয়ৰ সিলেবাছৰ কিতাপ দেখি মোৰ হাঁহি উঠে বুলি এইবিলাক কি পঢ়ায়নো সৰু বাচ্চাৰ কিতাপ গতিকে মই ক্লাছত যোৱা নাই গৈছো যদিও মই মোৰ কামত ব্যস্ত থাকো মই আছিলো ক'ত মই লাইব্ৰেৰীত আছিলো লাইব্ৰেৰীত আৰু মই কোৰাণখন 20টা বছৰ ডিপলি এনেকুৱা ডিপলি মই পঢ়িছো নহয় যিটো মোৰ ওচৰত শব্দ নাই বাক্য নাই আজি বুজাবৰ কাৰণে মই কোৰাণ কিমান ডিপলি পঢ়িছো এজন অভিজ্ঞ ব্যক্তিয়ে মোৰ কথাখিনি বুজিব পাৰিব আজি মোৰ শিক্ষকে বুজিব পাৰিব মোৰ কথা তেওঁলোকে ক'ব লাগিব কৰবাত নহয় কৰবাত মুস্তাফা কামালৰ দৰে ছাত্ৰ যদি ক্লাছত থাকে তেতিয়াহ'লে কিন্তু শিক্ষকেও কিন্তু লেকচাৰ দিয়াৰ আগত 100 বাৰ ভাবিব লাগিব
ছাত্ৰ হলে তেনেকা হ'ব লাগে গতিকে মই এজন তেনেকুৱা মুছলমান সত্যৰঞ্জন বৰাই ভালকে জানে কথাখিনি মই হিন্দু ধৰ্ম লোৱা নাই আৰু মই ইছলাম ত্যাগ কৰা নাই সেই এজন ব্যক্তিক সত্যৰঞ্জন বৰাই ডাঙৰীয়াই তেখেতে যে 15টা দিন তেখেতে ৰাখি খোৱালে বোৱালে তেখেতে ঠিক আছে মই কৈছো নহয় নহলেও 30ৰ পৰা 40,000 টকা তেখেতে মোৰ বচাই দিছে কেছ পইচা তেখেতে মোক দিয়া নাই আৰু তেখেতে মোক এটোও কৈছে আজি সব কেছ পইচাটো আপোনাক দিব নোৱাৰিম বাট আপোনাৰ যিখিনি আছে দৰকাৰ গুৱাহাটীত ডিব্ৰুগড়ত সেইখিনি মই চাই দিছে আৰু তেখেতে লাষ্ট টাইম আনকি মোক চাওক তেখেতে নিজে নিজৰ গাড়ীত বহাই তেখেতে নিজে নিজৰ ফোনৰ পৰা মোৰ কাৰণে টিকেটটো লকে কৰি দিছে আজি সব আপুনি যাব আপোনাৰ টিকেট বোলে এইটো টিকেট আপোনাৰ কনফাৰ্ম টিকেট আছে এসি টিকেট আপোনাৰ আপুনি ধুনীয়াকে যাওক টিকেট কৰি তেখেতে টিকেটটো স্ক্ৰিনশ্বট মাৰি বা টিকেটৰ যিটো পিডিএফ ফাইল সেইটো মোক পঠিয়াই দিছে দি বহি আছে মোৰ লগত বহি থাকি যেতিয়া ট্ৰেইনৰ টাইম হৈছে তেখেতে মোক কৈছে আপোনাক মই নিজে গৈ বহাই থৈ আহিলে মোৰ মনটো ভাল লাগিব আজাৰি সাহেব তাৰ পিছত তেখেতে মোক আজাৰি সাহেব বুলি মাতে মৰমতে আচলতে মই বয়সত সৰু তেওঁতকে বহুত তেওঁ মোতকে বহুত ডাঙৰ 6-7 বছৰ 8 বছৰ ডাঙৰ হ'ব চাগে ঠিক মই হুদা নাই বয়সটো তেখেতৰ 42 মান আছে চাগে মোৰ 36 চলি আছে তেখেতে নিজৰ গাড়ীত বন্ধুসকলক লগত লৈ মোক গুৱাহাটী ৰেলৱে ষ্টেচনত লৈ আহিলে আহি মোক এটো কৈছে যে আজাৰি সাহেব মই নামি নাযাওঁ কাৰণ মই যিটো ড্ৰেছত থাকো মোক সবেই চিনি পাই যাব ইয়াত আৰু হুলস্থুল হ'ব বা ধৰক মানুহে লক চক কৰিব আহিব সুধিব আপোনাকো চিনি পাই যাব তাতে মোৰ লগত গতিকে মোক চিনি পোৱা মানুহ বহুত আছে ইয়াত মোৰ শুভাকাংক্ষী আছে বহুতেই মোক আগৰি ধৰিব ফটো মাৰিব ধৰিব গতিকে মই গাড়ীতে থাকো আপুনি যাওক মোক লগত এজন বন্ধু দি পেলাই তেখেতে মোক ট্ৰেইনলৈ পঠিয়াই দিলে আৰু সেই সময়ত তেতিয়া মই কৈছিলো দাদা টকা একেবাৰে হাতত নাইকিয়া কেছটো নাই মানে এটিএমৰ পৰা পইচা উলাই লম মই তো এটিএম হেতু সময়ত ওচৰে পাজৰে আমি চালো সো এটিএম ওচৰে পাজৰে দেখা নাপালো তেতিয়া মই কলো দাদাই মোক তেতিয়া সুধিলে যে আজি সব আপোনাক খানা চানা সব খুৱাই দিলো খানা খালে আপুনি ধুনীয়াকে চিকেন টিকেন দি খানা খালো আমি খানা চানা খাই আপুনি এতিয়া ৰাতিপুৱা ঘৰ পাবগৈ আপোনাৰ ভন্টিয়ে আপোনাক ট্ৰেইন ষ্টেচনৰ পৰা পিক আপ কৰিব তো আপোনাক পইচা কেলে লাগে হাঁহিছে তেতিয়া মই কলো দাদা যদি পানী চানি মোৰ পকেটত কমস কম টকা 200 থাকিব লাগিব এটিএম কাৰ্ডটো দিটো মই কি কৰিম নো তেতিয়া তেখেতে হাঁহিছে তাৰপিছত নামিয়ে আহাৰ আগে তেখেতে 500 টকা এটা উলাই দিছে মোক উলাই দি পেলাই কৈছে এইটো ৰাখক আপুনি মই ললো তাৰপিছত মই কলো দাদা মই পিছত পঠিয়াই দিম বাট সেইটো মই এতিয়ালৈকে পঠোৱা নাই আৰু সেইটো মই নপঠিয়াও সেইটো মৰম হয় কিছুমান বস্তু ঘূৰাই দিব নালাগে কিছুমান বস্তু ঘূৰাই দিব নালাগে কেতিয়াও গতিকে এই জীৱনৰ এই সময়কেইটা কোনোবাই মুছি পেলাব পাৰিবনে মোৰ জীৱনৰ পৰা মোৰ জীৱনত বহুত ডাঙৰ প্ৰভাৱ পৰিলে কিন্তু বহুত ডাঙৰ প্ৰভাৱ পৰিলে এই সময়খিনি বহুত প্ৰভাৱ পেলালে কোনো এই জীৱনৰ এই সময়খিনি মুছি পেলাব নোৱাৰিব মোক এইটো কাৰণে মৰম কৰা নাই যে মই সনাতনী হৈ গলো এইটো কাৰণে মৰম কৰিছে মই এজন যোগ্য মুছলমান এই কথাটো আপোনালোকে ফোন কৰক সত্যৰঞ্জন বৰাক ফোন কৰি সুধক মুস্তাফা কামাল আজহাৰীয়ে ধৰ্ম ত্যাগ কৰি আপোনাৰ ধৰ্ম লৈছে নেকি সুধক না নুহুদাকে এনেই এজন মানুহক গালি পাৰি এজন মানুহৰ ছবিটো নষ্ট কৰি পেলাই আপোনালোকে কিবা ভাল পায় নেকি এইটো কাৰণে আমি জীয়াই আছো নেকি পৃথিৱীত হা এইটো কাৰণে জীয়াই আছো ফোন কৰক না সত্যৰঞ্জন বৰাক আপোনালোকে সত্যৰঞ্জন বৰাটো আমেৰিকাত নাথাকে গুৱাহাটীত থাকে ন মই ভাবি আচৰিত হওঁ যে এজন মানুহে 2019 2020 2021 কোৰাণ আৰু কলংকিত কথাবোৰ বুলি এখন কিতাপ লিখিছে শংকৰৰ দেশত আজান অপ্ৰাসংগিক নেকি এনেকৈ কিতাপ লিখিছে তেখেতে সময়ে সময়ে বহুত কুৱেশ্যন উঠাইছে ইছলামৰ ওপৰত আৰু সেই কুৱেশ্যনৰ আনসাৰ মই তেখেতক দিছো যোগ্য আনসাৰ দিছো মই সুধক আপোনালোকে ফোন কৰি যে সত্যৰঞ্জন বৰা ডাঙৰীয়া আপোনাক মুস্তাফা কামাল আজহাৰী আনসাৰবোৰ দিলে নে সুধক তেখেতে না বুলি যদি কয় মই আনসাৰ দিছো তেখেতক আৰু এই আনসাৰখিনি তেখেতে পোৱাৰ পিছত তেখেত মোৰ ঘৰলৈ আহিছে ভাত খাইছে এটা ৰাতি পাৰ কৰিছে
আপোনাক যদি কোনোবাই গালি পাৰে আপুনি কি কৰিব আপুনিও তেওঁক গালি পাৰিব নেকি কি কৰিব আপুনি তেতিয়া আনসাৰটো কি হ'ব আপোনাৰ ৰাইট আনসাৰ হৈছে আপোনাক যদি কোনোবাই গালি পাৰে আপুনি এই মানুহজনৰ ওচৰত যাওক গৈ তেওঁৰ ওচৰত গৈ বহক তেওঁক সুধক কেলে গালি পাৰিছে তেওঁৰ কোনটো কাৰণত আপোনাৰ ওপৰত তেওঁৰ খংটো আছে সেই কাৰণটো অতৰাই দিয়ক তেওঁ আৰু আপোনাক গালি নাপাৰে কেতিয়াও কিন্তু ইয়াৰ উলটা কে যদি আপুনিও তেওঁক গালি পাৰে তেওঁ আপোনাক গালি পাৰিব আপুনি তেওঁক গালি পাৰিব তেওঁ আপোনাক গালি পাৰিব এইটো অন্তহীন এটা কাজিয়া হৈ থাকিব এই কাজিয়াৰ কোনো অন্ত নাথাকিব আপুনি মৰি যাব আপোনাৰ ল'ৰা ছোৱালী এতিয়া সেইজনৰ ল'ৰা ছোৱালীৰ লগত লাগিব তাৰ পিছত ল'ৰা ছোৱালী মৰি যাব তাৰ পিছত নাতিৰ লগত লাগিব কাজিয়া অন্তহীন কাজিয়া এইবোৰ এই অন্তহীন কাজিয়া মই বিচৰা নাছিলো সেইকাৰণে সত্যৰঞ্জন বৰা ডাঙৰীয়াক মই সুধিছিলো যে আপুনি যে কুৰাণখনক যে এনেকে কয় মই কুৰাণ 20টা বছৰ লাইব্ৰেৰীত মই পাৰ কৰিছো আহক মই আপোনাৰ লগত পাতিম কথা মই তেখেতক অপমান কৰা নাই কোনো কথাত কোনো দিনে কুৰাণৰ ওপৰত কুৱেশ্যন কৰাটো হেতু ঠিক কথা কুৱেশ্যন হ'ব এখন ঐশ্বৰিক কিতাপ এখন ৰহস্যময়ী কিতাপৰ ওপৰত কুৱেশ্যন উঠাটো স্বাভাৱিক কুৱেশ্যন উঠিব সময় কুৱেশ্যন উঠিছে গোটেই পৃথিৱীত গোটেই কুৰাণৰ কথাবোৰ লৈ পেলাই কুৱেশ্যন কৰাটো হেতুটো কুৰাণৰ সৌন্দৰ্য হয় কুৰাণখন হয়ে তেনেকুৱা কিতাপ যে তাত হাজাৰ ৰকমৰ প্ৰশ্ন উঠিবই কুৰাণ হয়ে তেনেকুৱা ৰহস্যময়ী আলৌকিক কিতাপ সত্যৰঞ্জন বৰা ডাঙৰীয়াই যেতিয়া কুৱেশ্যনবোৰ উঠাইছিলে নহয় তেতিয়া মোৰ সেই লাইব্ৰেৰীৰ জীৱনটো মনত পৰি গৈছিলে যে সেই লাইব্ৰেৰীৰ গভীৰ ৰাতি 2টা বজাত এইটো কুৱেশ্যনৰ আনসাৰটো মই কৰবাত নহয় কৰবাত বিচাৰি থৈছিলো এইটো আনসাৰটো এইটো 70টা হুৰ লৈ পেলাই তেখেতৰ কুৱেশ্যন আছিলে মদক লৈ কেন্দ্ৰ কৰি তেখেতৰ কুৱেশ্যন আছিলে মহিলাসকল জন্ম দিয়া মেচিন লৈ পেলাই তেখেতৰ কুৱেশ্যন আছিলে হযৰত মুহাম্মদ সাল্লাল্লাহু তাআলা সাল্লামৰ চৰিত্ৰক লৈ পেলাই তেখেতৰ কুৱেশ্যন আছিলে গোটেইখিনি কুৱেশ্যন আনসাৰটো মই তেখেতক দিছো তেখেতৰ লগত ঘণ্টা মোৰ আলোচনা হৈছে তাৰপিছত আমি এই কথাখিনি তেতিয়া তেখেতে মোক ক'লে যে আজৰি সাহেব আপুনি যোগ্য মুছলমান আৰু আপোনাৰ লগত আমাৰ কোনো ধৰণৰ বিতৰ্ক নাই আৰু হসাকে যদি কুৰাণত এইবোৰ কথা এনেকেই আছে তেতিয়াহ'লে আমাৰ ক'বলৈ একো নাই সেইখন কুৰাণক আমিও সন্মান কৰিম কিন্তু আজি জানো সত্যৰঞ্জন বৰাই এবাৰ মোক বাৰে এটা কথা ক'লে আজৰি সাহেব আপোনাক দেখোন আপোনাৰ মানুহে নামানে তাৰ মানে মোৰ প্ৰশ্নখিনি শুদ্ধ আপোনাৰ আনসাৰখিনি ভুল আপুনি আমাক ভুলকে আনসাৰ দিছে এতিয়া মোৰ আনসাৰখিনি ভুল যেন লাগিছে কিয় কাৰণ নিজৰ মানুহে মোকে দৌৰাই আছে মাৰিবলৈ কাৰণে কাৰণ মই তেনেকুৱা আনসাৰ দিছো যি আনসাৰে সত্যৰঞ্জন বৰা ডাঙৰীয়াৰ মনৰ সকলো কুৱেশ্যনৰ আনসাৰ ক্লিয়াৰ কৰিছিলে তেখেতৰ মনৰ সব ডাউট মই ক্লিয়াৰ কৰি দিছিলো মই কৰিছো ক্লিয়াৰ তেখেতৰ মনৰ ডাউট মই বুকু ফুলাই ক'ব পাৰিম কথাষাৰ মই তেখেতৰ লগত কাজিয়া কৰিব কেতিয়াও যোৱা নাছিলো আৰু তেখেতে গোটেইখিনি গ্ৰহণো কৰিছিলে কিন্তু আজি সেই গোটেই আনসাৰবোৰ কৰবাত নহয় কৰবাত ভুল হোৱা যেন লাগিলে মানে থাকিব দিব লাগিছিলে সত্যৰঞ্জন বৰাই গালি পাৰক আমাক আমাৰ দুইজনে গালি পাৰক তেওঁ দুদিন পিছে কুৰাণৰ ওপৰত কিতাপ লিখিব আমাৰ বুৰে তেওঁক গালি পাৰিব তেওঁ আমাক গালি পাৰিব এইটোৱে হ'ব দিব লাগিছিলে চাগে এই বস্তুটো মই ৰখাই দিলো এইটোৱে মোৰ ভুল নেকি মই অসমৰ যোগ্য সমাজক সুধিব বিচাৰিম এইটোৱে মোৰ ভুল নেকি মানে সত্যৰঞ্জন বৰা ডাঙৰীয়াক গালি পাৰিব দিব লাগে আমাক আমিও তেওঁক গালি পাৰি থাকিম তেওঁ কুৰাণক অপমান কৰি যাওক আমি তেওঁক অপমান কৰি যাম তেওঁ কুৰাণৰ বিপক্ষে কিতাপ লিখি যাব আৰু আমি তেওঁক মিডিয়াত মাতি গালি পাৰি যাম এইটোৱে হ'ব দিব লাগিছিলে নেকি এই বস্তুটো ৰখাই মই ভুল কৰিলো নেকি অসমত যেতিয়াৰ পৰা মই কুৰাণ সম্পৰ্কে আলোচনা আৰম্ভ কৰিছো আপোনালোকে লক্ষ্য কৰিছেনে কুৰাণৰ ওপৰত বেকাতেৰা কুৱেশ্যন কিন্তু কোনেও নাই কৰা বহুত ওলাইছিলে বহুত নাস্তিক ওলাইছিলে এটা সময়ত কোনোবা আয়ুব আলী শৰ্মা ওলাইছিলে মনত আছেনে সেই আয়ুব আলী শৰ্মাকো মই মাতিছিলো লখিমপুৰলৈ আপুনি আহক মোৰ লগত বহক কোন মুল্লা চুল্লাৰ চক্কৰত পৰি আছে যিবোৰ একো নাই পঢ়া
মোৰ ওচৰত আহক আয়ুব আলী শৰ্মা মোৰ ওচৰলৈ আহিছিলে ফোন কৰক আয়ুব আলী শৰ্মা আপোনালোকে ফোন কৰক এই মানুহবোৰ মৰি যোৱা নাই এই মানুহবোৰ আছে এতিয়াও ফোন কৰক আয়ুব আলী শৰ্মাৰ আনসাৰবোৰ কৰবাত নহয় কৰবাত মই দিছো সম্পূৰ্ণকে দিছো তেখেতৰ কুৱেশ্যনৰ আনসাৰ আৰু আজি কোৰাণৰ ওপৰত কুৱেশ্যন পটককে কোনোবাই কৰিব নোৱাৰে যেতিয়ালৈকে মই আছো মুস্তাফা কামাল আজহাৰী যেতিয়ালৈকে অসমত আছে নোৱাৰে কাৰণ কোৰাণ সত্যৰঞ্জন বৰাৰ কাৰণেও হয় কোৰাণ মুস্তাফা কামাল আজহাৰীৰ কাৰণেও হয় কোৰাণ সংবিধান হয় কোৰাণ অকল মুছলমানৰ কাৰণে নহয় কোৰাণ সনাতনীসকলৰ কাৰণেও হয় কোৰাণ খ্ৰীষ্টানসকলৰ কাৰণেও হয় কোৰাণে তেওঁলোককো সমান চকুৰে চায় আমাকো সমান চকুৰে চায় এই কথাখিনি আমি বুজাত বহুত দেৰি হৈছে বহুতৰে আৰু এইখিনি বুজিবলৈ হলে গভীৰ অধ্যয়ন কমচে কম 20টা বছৰ আপুনি লাইব্ৰেৰীত ডুবি থাকিব লাগিব লাইব্ৰেৰীত কিতাপত ডুবিব লাগিব সেইটো এই ওপৰে ওপৰে কোনোবা এটা অনুবাদ পঢ়ি ললে ওপৰে ওপৰে আপুনি কোৰাণখন পঢ়ি ললে এইখিনি কথা বুজিব নোৱাৰে কেতিয়াও আপুনি ডুবিব লাগিব যেনেকে হাতুৰিবলৈ গলে পানীত যেনেকে ডুব মাৰে মানুহে ঠিক তেনেকে কিতাপৰ জগতত আপুনি ডুবিব লাগিব ডুবিলে কথাখিনি বুজিব পাৰিব আৰু এই বস্তুবোৰ মই ওলাই আনি পেলাই পাৰ্মানেন্ট সলিউশন মই অসমত আনি আছিলো যে ভৱিষ্যতে যাতে কোনেও কোৰাণক অপমান নকৰে ইছলামক অপমান নকৰে ইছলামৰ সেই মহানুভতা ইছলামৰ সেই যিটো আপোনাৰ ঐশ্বৰিক এটা গুণ আছে ইছলামৰ যিটো এটা মহান হৃদয় আছে আহল বহল হৃদয় আছে ইছলামে সকলোকে বহল বুকুৰে আকোৱালি লৈছে ইছলামৰ বুকুৰ দুৱাৰ সকলোৰে বাবে খোলা আছে সেই বস্তুটো মই দেখাবলৈ গৈ পেলাই এই কথাখিনি মই কৈ পেলাই আমাৰ যিটো ঠেক মন মগজু আছিলে যি ঠেক মন মগজুৰ বাবে বহুতেই আমাক মৌলবাদী বুলি কয় বহুতেই আমাক আতংকবাদী বুলি কয় বহুতেই আমাক জিহাদী বুলি কয় সেই যিটো এটা ঠেক মন মগজু বা লেতেৰা চিন্তাধাৰাৰ কাৰণে যিটো অপবাদ আমাৰ ওপৰত আহিছিলে সেই গোটেই অপবাদ কিন্তু মই অতৰাই দিলো অকলে মই অতৰাইছো কোনো যোগ্য সনাতনীয়ে আৰু জীৱনত কেতিয়াও ইছলামক টাৰ্গেট নকৰে আৰু মই কলো আজি আপোনালোকক কোনো যোগ্য সনাতনীয়ে মই জীয়াই থাকালৈকে কেতিয়াও ইছলামক টাৰ্গেট নকৰে আৰু কেতিয়াও নকৰে মনত ৰাখিব আপোনালোকে কথাটো কাৰণ ইছলামৰ যিটো মই ৰহস্যময় ৰূপ যিটো দেখুৱাইছো যিটো ৰহস্যময় ৰূপ মই দেখুৱাইছো সেই ৰূপটো তেওঁলোকে দেখা নাছিলে সেইকাৰণে তেওঁলোকে টাৰ্গেট কৰিছিলে হযৰত মুহাম্মদক তেওঁলোকে বুজি পোৱা নাছিলে আৰু তেওঁলোকক কোনো বুজাব চেষ্টা কৰা নাছিলে তেওঁলোকক সদায় গালি পাৰিছো আমি আমাক কিবা এটা কুৱেশ্যন কৰিলে আমি গালি পাৰো তেওঁলোকক বহুতেই জানিব বিচাৰে হযৰত মুহাম্মদে 6 বছৰীয়া ছোৱালীজনী কিয় বিয়া পাতিলে এই কুৱেশ্যনটো কৰিলেই আমি গালি পাৰো তেওঁলোকক আৰে এইটো এটা কুৱেশ্যন হয় এইটো এটা যোগ্য আনসাৰ আমি দিব লাগিব আমি আনসাৰ নিদিও আমি গালি পাৰো আরে আনসার নাই যোগ্যজনক আনসার দিবলেতো দিয়ক মই ইমানখিনি পঢ়া শুনা কৰি আহিছো মোৰ টকা পইচা 1.5 কোটি টকা মই খৰচ কৰিছো কোনে 1.5 কোটি টকা খৰচ কৰেনো ইসলামিক এডুকেশনৰ কাৰণে মই 20 লাখ মান টকা খৰচ কৰিলে মেডিকেল সায়েন্সত দেখোন মই ডক্টৰ হৈ গলোহেতেন মই ইমান টকা খৰচ কৰি আহাৰ পিছতো বুজিব কোনো চেষ্টা নকৰিলে আফসোস দুখ লাগে যি কি নহওক মই ইফালে নাযাও দিয়ক মই কৈ আছিলো সত্যৰঞ্জন বৰা ডাঙৰীয়াই তেখেতে 500 টকা এটা মোক ট্ৰেইনত উঠাৰ আগত দিছিলে মই দাদাক সেই পইচাটো ঘূৰাই নিদিও কেতিয়াও মই দিম তেখেতক ঘূৰাই বহুত কিবা কিবি দিম যিটো দিম সেইটো ধাৰ থাকি গল গোটেই অসমৰ মুছলমানে যেতিয়া মোক তেওঁলোকে মাৰিব বিচাৰিলে সেইটো সময়ত এজন যোগ্য সনাতনীয়ে মোক সাহাৰা দিলে এই কথাটো কিন্তু ইতিহাসত লিপিবদ্ধ হৈ গৈছে অলৰেডি এইটো আৰু কোনো মুছিব নোৱাৰে এই দাগ কোনো মুছিব নোৱাৰে এইটো দাগ লাগি গল এটা এইটো এটা দাগ লাগিলে আমাৰ গাত ডাঙৰ দাগ লাগিলে সেই সময়ত যোগ্যসকল ওলাই আহিব লাগিছিলে যি যোগ্যসকলে অনুভৱ কৰি আছে যে নহয় আজহাৰীৰ কথাখিনি সত্য হয় আমাৰ মন মগজু ইমান ঠেক নহয় যে আমি
আমি কৰবাত পূজাত গুচি গলে আমাৰ ধৰ্ম নষ্ট হৈ যাব আমি বিহু নাচি দিলে আমাৰ ধৰ্ম নষ্ট হৈ যাব আমি সেৱা কৰিলে ধৰ্ম নষ্ট হৈ যাব আমাৰ মন মগজু ইমান ঠেক নহয় ইছলাম ইমান ঠেক মন মগজু লৈ অহা নাই হযৰত মুহাম্মদ সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লামৰ মন মগজু ইমান এনেকুৱা নাছিলে যে কোনোবাই কাৰোবাক সেৱা কৰি দিলে ই ধৰ্ম নষ্ট হৈ যাব মন্দিৰত গুচি গলে ধৰ্ম নষ্ট হৈ যাব কিয় যোগ্য সমাজ দেখোন যায় মন্দিৰত কিমান হাজাৰ হাজাৰ মানুহ ওলাব যিসকল মন্দিৰলৈ গৈ আছে সেৱা কৰি আছে টিকা লগাই আছে কিমান আছে আমাৰ মুছলমানৰ মাজত কিমান আছে মইতো পাইছো মইতো নিজে পাইছো মোক নিজে কৈছে আজাৰী সাহেব আমি মন্দিৰলৈ যাওঁ আমি সেৱা কৰো আমি ইয়াতে ৰছীডাল বান্ধো মোকতো সবেই কৈছিলে এই কথাখিনিকেতো মই কলো এই কথাখিনিকেতো মই কামখিনি কৰি দেখালো তাৰপিছত যেতিয়া মুখ মাৰিবলৈ আহিলে সেই সময় যোগ্য সমাজ ক'ত আছিলে মই মানিছো যিসকলে বুজা নাই তেওঁলোকে উগ্ৰ হৈ পেলাই আহিলে কিন্তু যোগ্য সমাজৰ নীৰৱতাই মৌনতাই কিন্তু আমাৰ গাত দাগ লগালে এটা ডাঙৰ দাগ লগাই পেলালে এনেকুৱা এটা দাগ যিটো আমি কেতিয়াও মুচিব নোৱাৰিম আমি কিন্তু সত্যৰঞ্জন বৰা ডাঙৰীয়াৰ ধাৰৰ তলত পৰি গলো যি কি নহওক সকলো ধৰ্মৰ ঊৰ্ধত থাকে মানৱতা তেখেতে মানৱতা দেখাইছে আৰু সেইটো ভুলিব নোৱাৰা এটা পল সত্যৰঞ্জনে সদায় কয় এটা কথা কোনোবা এজনে কমেন্ট লিখিছে যে তেওঁ হিন্দু হোৱাৰ আগত তেওঁ মানুহ হয় মানুহ তেখেতৰ কথাবোৰ শুনিবচোন আপোনালোকে তেখেতে কি কয় সত্যৰঞ্জন বৰাই কথাত তেখেতে কয় আমি আগতে মানুহ তাৰ পিছত আমি ভাৰতীয় তাৰ পিছত আমি অসমীয়া তাৰ পিছত কোনোবা হিন্দু কোনোবা মুছলমান তেখেতে বাৰম্বাৰ এটা কথা কয় যে আপোনালোক আমাৰ সহোদৰ হয় সহোদৰ মানে বুজি পায়নে তেখেতে কয় বাৰম্বাৰ যে এই সমাজখন এই মুছলমান সমাজখন এইখন মোৰ সমাজ হয় এইখন মই আকোৱালি ল'ব বিচাৰো ইয়াতে কিছুমান ভুল চিন্তাধাৰা আছে সেইখিনি আঁতৰাব লাগে আমি জানো কওঁ কেতিয়াবা আমাৰ জানো কোনোবাই এনেকে কৈছে আজিৰলৈকে কোনোবা এজনে জানো কৈছে আজিৰলৈকে আমাৰ মুছলমান সমাজত যে এই সমাজখন সনাতনী সমাজখন আমাৰ সমাজ আমাৰ সহোদৰ হয় ঠিক আছে এইখন আমাৰ সমাজ কোনোবাই জানো কৈছে আজিৰলৈকে মই ওলাই আহিলো আহি পেলাই কথাখিনি মই কব ধৰিলো যোগ্য সমাজে ইয়াত কিন্তু লগ দিব লাগিছিলে যোগ্য সমাজে লগ নিদিয়াটো এটা চিন্তাৰ বিষয় মোৰ দুখ লাগিছে এইটো কাৰণে ৰহস্যৰ আঁৰৰ ৰহস্য বহুত ৰহস্য লুকাই আছে মোৰ জীৱনত মই মানুহটো এনেকুৱা কেলে হলো কোনে কৰিলে ৰহস্যৰ আঁৰৰ বহুত ৰহস্য আছে অকল নামাজ ৰোজা হজ জাকাত এইখিনি কোৰাণত নাই অকল এইখিনি যে আছে সেইটো নহয় বহুত কথা আছে তাত 300 পেজৰ এখন কিতাপ এক ৰহস্যময়ী কিতাপ বহুত কথা আছে তাত এইবোৰ যোগ্যসকলে বুজিব মই 20টা বছৰ লাইব্ৰেৰীত কি বুজিলো কি শিকিলো বহুত কথা আছে মোৰ মুখত তলাটো কোনো লগাব নোৱাৰে মাৰি পেলাব পাৰিব আপোনালোকে মাৰি পেলালেও এটোৱে হ'ব সদায় যে মুস্তাফা কামাল আজহাৰী এজন যোগ্য মুছলমান আছিলে যোগ্য মুছলমানে সঁচা কথাবোৰ কৈছিলে আৰু তেওঁৰ নিজৰ মানুহে তেওঁক মাৰি পেলালে হিষ্ট্ৰী হ'ব মই জীয়াই থাকিলেও হিষ্ট্ৰী মই জীয়াই নাথাকিলেও হিষ্ট্ৰী আশা কৰিম এতিয়া খালি এইটোৱে যে আপোনালোকে কথাখিনি বুজক টকা খাইছো বুলি আজি বাকী বহুত মনৰ কথা বেলেগ দিন কম মই কি গাই আছিলো আপোনালোকৰ কাৰণে এটা গান গাই আছিলো নহয় মই অলপ বেলেগ টাইপৰ মানুহ দেই আপোনালোকে মোক বুজিবলৈ কাৰণে মই বাৰম্বাৰ সেইকাৰণে মাতো যে আহক মোৰ ওচৰত আহক বহক কথা পাতক হয়তো আপোনালোকক মেৰি আদা পচন্দ আ যায়গি মেৰি আদা হয় নে নগমে শিকৱে
किस्से हैं बातें भूल जाती हैं यादें याद आती हैं ये यादें किसी दिलो जानम के चले जाने के बाद आती हैं यादें 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 याद হৈ যাব সব হয়নে গতিকে যোগ্য সমাজ নীৰৱ হৈ যোৱাটো কিন্তু আমাৰ অসমৰ ভৱিষ্যতৰ কাৰণে এটা ডাঙৰ কুৱেশ্যন কিমানে যে মোক ফোন কৰি পেলাই জনাইছে আজাৰী সাহেব আমি মন্দিৰত যাওঁ আজাৰী সাহেব আমি সেৱা কৰো আজাৰী সাহেব আমি হাতত ৰঙা ৰছী বান্ধো আজাৰী সাহেব কামাখ্যাত গৈছো তাতে সেৱা কৰিছো কিমান যোগ্য মুছলমানে যে মোক ক'লে হিচাপ নাই কিন্তু দুখৰ কথা সেই কামখিনিকে যেতিয়া মই কৰিলো আৰু তেতিয়া যেতিয়া মোক একাংশই দৌৰালে সেই সময়ত যোগ্যসকল ক'ত আছিল সেই সময়ত যোগ্যসকলে কিয় মাত নিদিলে আপোনালোকে মাত দিয়া নাই কোনো কথা নাই অলপতো আপোনালোকে কবচ কম এটা মেছেজ কৰি হলেওতো আপোনালোকে খবৰ ল'ব লাগিছিলে নললে নহয় এইটো কুৱেশ্যন সদায় থাকিব আজিৰ মিডিয়াত কালি নেশ্যনেল তাৰপিছত ইণ্টাৰনেশ্যনেল মিডিয়াত গৈ আছো ওপৰলেতো যাম কোনো ৰখাব নোৱাৰে যোৱাটোতো যাম কাৰণ এনেকুৱা কিছুমান আৱিষ্কাৰ কৰি থৈছো মনৰ ভিতৰত লাইব্ৰেৰীত বহি বহি সেইখিনি পৃথিৱীক মই জনাম মই এনেই নকওঁ যে মোৰ কথা কোনেও কাটিব নোৱাৰে কাৰণ এয়া হৈছে গভীৰ তপস্যা গভীৰ আৰাধনা আৰু গভীৰ চিন্তাৰ কথা সেইখিনি বুজিবলৈ কাৰণে সিমানখিনি চিন্তা আৰাধনা তপস্যা লাগিব আমাৰ তেতিয়া আমি বুজিব পাৰিম গতিকে সেইটো লেভেলতো কথা আলোচনা কৰিম সেই তাতো এই কুৱেশ্যনটোৱে থাকিব যে ৰেলৱে ষ্টেচনত সত্যৰঞ্জন বৰা ডাঙৰীয়াই মোক 500 টকা এটা দিছিলে এইটো মই কেছ লৈছো সত্যৰঞ্জন বৰা ডাঙৰীয়াৰ পৰা কেছ পইচা ইয়ে আছিলে সুধিব আপোনালোকে ফোন কৰি আৰু ভিডিঅটো পঠিয়াই দিব তেখেতক সঁচা হয় নে মিছা হয় ইয়াৰ বাহিৰে অসম চৰকাৰ কক বিৰোধী পাৰ্টি কক আৰু যিমান দল সংগঠন কক কাৰো পৰা 1 টকা মই আজিলৈকে লোৱা নাই কাৰো পৰা লোৱা নাই কিন্তু তাৰ পিছতো মোৰ ওপৰত এইটোৱে আৰোপ মই টকা খাওঁ কাৰোবাৰ দালাল হওঁ চৰকাৰে অসম চৰকাৰে মোক টকা দিয়ে এটিকে গোটেই কথাখিনি কলোৱে আপোনালোকে জানে তাৰ পিছতো যদি আপোনালোকে এটা ফিল নকৰে অনুভৱ নকৰে তো মই কি কম আৰু এতিয়া ইয়াত মোৰ 1.5 কথা মিয়াদী পট্টাৰ মাটি মই বিক্ৰী কৰিছো হেতু যদি আপোনালোকে তথ্য উলিয়ায় এবোৰ কি সাৰ্কেল অফিচাৰ বুলি কয় ন মাটি সাটি যিবোৰ হয় মই এবোৰ বেছি বুজিছো যে নাপাও তাতে গৈ খবৰ ললে পাই যাব যে মুস্তাফা কামাল আজহাৰীৰ নামত 1.5 কথা মাটি আছিলে মিয়াদী পট্টাৰ হেখিনি মই বিক্ৰী কৰি এই যোৱা 2 বছৰে মোৰ জুজটো মই আগবঢ়াইছো আৰু ইয়াৰ আগত মোৰ টকা কৰ পৰা আহিছিলে ফান্ডিং ইয়াৰ আগত মই ইজিপ্তত থাকোতে তাতে মই কাম কৰিছিলো মোৰ পাৰ্ট টাইম জব আছিলে এন্ড মোৰ 1,20,000 and more than 20,000 কেতিয়াবা ওভাৰ টাইম কৰিছো তো 1.5 লাখ টকাও হৈ গৈছে গৈ তো মই তাতে মানে 1,20,000 2 লাখ 1.5 লাখ কেতিয়াবা 2 লাখ তো কেতিয়াবা 80,000 মানে হেতু আমাৰ এটা মানে ওয়ার্ক কামৰ ওপৰত ডিপেন্ড কৰিছিলে তেনেকুৱা এটা জব মই কৰিছিলো তাতে কিছু পইচা আছিলে সেই পইচাখিনিও মই লগত লৈ আহিছিলো হেবোৰ পইচাৰে মই কিছু কাম কৰিছিলো 2-4 বছৰ 5 বছৰ হেখিনি হেখল তাৰ পিছত মাটিটো হে তাৰে পইচাৰে মই মাটি এটুকুৰা কিনিছিলো 2019ত কিনিছিলো যেটো প্ৰায় 4.5 লাখ মান টকাৰে মই 1.5 কথা মাটি কিনিছিলো মিয়াদী পট্টাৰ হেতু মই বেচিলো 2023ত বেচিছো যোৱা বছৰ বেচিছো তো হেখিনি বেচি পেলাই মই মোৰ কামখিনি কৰিছো ইয়াত মোক কোনো 1 টকা দিয়া নাই অসম চৰকাৰে দিয়া নাই প্ৰশাসনে দিয়া নাই কোনো ধৰণৰ উদ্যোগপতি কোনো বিজনেসমেন কোনো বন্ধু বান্ধৱে 1 টকা মোক দিয়া নাই মই লোৱাও নাই খুজাও নাই খুজিলে হয়তো দিলে হয় মোক খুজিলে হয়তো দিলে হয় কিন্তু মই খুজা নাই কাৰো পৰা এটো কথা মই নকও যে তেওঁলোকে দিয়া নাই মই খুজা নাই তেওঁলোকৰ পৰা তেওঁলোকৰ দুখ নাই মই খুজা নাই কাৰোৰ পৰা খুজিলে দিব গতিকে মই খুজা নাই গতিকে এই যেটো এটা চিন্তাধাৰা বহুতৰ মাজত সোমাই আছে যে মুস্তাফা কামাল আজহাৰে কাৰোবাৰ পৰা টকা লৈ লৈ এইবোৰ কাম কৰে এজেন্ডা ইছলামক ধ্বংস কৰিবলৈ আহিছে ন ইছলামৰ স্পিৰিচুৱেলিটি অফ ইছলাম এণ্ড বিউটি অফ ইছলাম এই বস্তুটো মই দেখাবলৈ কাৰণেহে মই ওলাইছো যে ইছলাম এনেকুৱা এটা ধৰ্ম যেটো ধৰ্মই নিজৰ বুকুত সকলো ধৰ্মকে ল'ব পাৰে সকলো ধৰ্মকে
ল'ব পাৰে সকলো ধৰ্মৰ কাৰণে ইছলামৰ বুকুৰ দুৱাৰ খোলা আছে মই এই কথাষাৰে ক'ব বিচাৰি আছিলো আৰু এই কথাষাৰ মই কৰ্মৰ জৰিয়তে কৰি ক'ব বিচাৰি আছিলো আমাৰ ওপৰত আজি অপবাদটো এইটো কাৰণেই আহিছে আমাক মানুহে ঘিণ এইটো কাৰণেই কৰে যে আমি অকল নিজকে ভাল পাওঁ তাৰ পিছতো কাকো ভাল নাপাওঁ আমি আৰু অকল আমিয়ে ভাল চব বেয়া আমিয়ে স্বৰ্গত যাম বাকী চব নৰকত যাব তেনেকুৱা কিছুমান চিন্তাধাৰা আমি বিয় পাইছিলো সেই চিন্তাধাৰাখিনিৰ কাৰণে আজি আমি লাঞ্ছিত বঞ্চিত আমাক লেই চেই কৰে আৰু সেইবোৰ অতৰাব চেষ্টা কৰি আছিলো মই বহুতে মোক কয় আপুনি নামাজৰ কথা কওক ৰোজাৰ কথা কওক আখিৰাতৰ কথা কওক কবৰৰ কথা কওক ঠিক আছে সেইখিনিতো সবেই কৈয়ে আছে সেইখিনি কোৱাৰ কথা নহয় কাৰণ সেইখিনি আমি কৰিবই লাগিব আজিৰ সময়ৰ আৱশ্যকতা কি আছিলে সময়ে কি বস্তু বিচাৰি আছিলে সময়ৰ আহ্বান কি আছিল আমি বুজিব লাগিব সময়ৰ আহ্বানখিনি চকুৰ সন্মুখত ৰাখি মই যিটো হায়াৰ এডুকেশ্যন মই লৈছিলো সেইটো সন্মুখত ৰাখি মই সময়ৰ প্ৰশ্নৰ উত্তৰখিনি দি গৈ আছিলো বাকীটো কৰিয়ে আছিল নামাজৰ কথা সবেই কৈ আছে ৰোজাৰ কথা সবেই কৈ আছে যিখিনি কোনো ক'ব বিচৰা নাছিলে সেইখিনিকে মই কৈ আছিলো যিখিনি কোৱা আজি 100 বছৰ আগত ক'ব লাগিছিলে সেইখিনিকে মই কৈ আছিলো কিন্তু বহুতে বুজি নাপালে আৰু যোগ্য সমাজ যিসকল এতিয়াও মন্দিৰলৈ যায় তেওঁলোকে মই কোৱাৰ পিছত নহয় তেওঁলোকে মই কোৱাৰ আগৰে পৰা মন্দিৰলৈ যায় মই কোৱাৰ আগৰে পৰা দেৱ দেৱীৰ তেওঁলোকে পূজা কৰে শাহৰুখ খানক কোনেও বেয়া নাপায় সলমান খানক কোনেও বেয়া নাপায় জাতিৰ জুম লৈ মাৰিব নাযায় শাহৰুখ খানক ঠিক আছে যেতিয়া A.R. ৰহমান যায় পূজা কৰিবলৈ কাৰণে তেতিয়া কোনেও বেয়া নাপায় যেতিয়া APJ আব্দুল কালাম যেতিয়া তেখেতে পূজা কৰিলে তেতিয়া কোনেও বেয়া নাপালে তাতে কাৰো কথা নচলে তাত শাহৰুখ খানে কৰা নাই এতে ক'ব শাহৰুখ খান মানুহে নহয় শাহৰুখ খান শয়তান বুলি কৈ দিব হয় শাহৰুখ খান বদমাছ এইটো কাৰণে কাৰণ শাহৰুখ খানে কাৰোৰ পৰা টকা লোৱা নাই শাহৰুখ খানে গান গাই ডান্স কৰি পেলাই টকা উপাৰ্জন কৰিছে মই এটা কথা ক'ব বিচাৰিম মানুহৰ পৰা টকা গুণ্ডাগিৰি কৰি আনাতকে দুখীয়াৰ ধন লুটি খোৱাতকে চুৰি কৰাতকে ডকাইতি কৰাতকে সিনেমা বনোৱা ভাল আছে মোৰ কথাটো লক্ষ্য ৰাখিব আপোনালোকে যোগ্য সমাজে বুজিব চেষ্টা কৰিব দুখীয়াৰ ধন চুচি খোৱাতকৈ ঠিক আছে দালালি কৰাতকৈ গুণ্ডাগিৰি কৰাতকৈ দুখীয়াৰ ধন লুটি খোৱাতকৈ চুৰি কৰাতকৈ ডকাইতি কৰাতকৈ 2 নম্বৰী কৰাতকৈ 2 নম্বৰী টকা বনোৱাতকৈ 2 নম্বৰী হুন বনোৱাতকৈ শাহৰুখ খানৰ দৰে যদি কোনোবাই ডান্স কৰে কাপোৰ খুলি আধা কাপোৰ পিন্ধি হাফ পেন্ট পিন্ধি কোনোবাই যদি ডান্স কৰি টকা উপাৰ্জন কৰিছে এয়া আল্লাহে গ্ৰহণ কৰিব মনত ৰাখিব কথাখিনি 2 নম্বৰীৰ টকা শাহৰুখ খান বেয়া কাৰণ শাহৰুখ খানে হাফ পেন্ট পিন্ধি ডান্স কৰে শাহৰুখ খানে কতো গুণ্ডাগিৰি কৰিব যোৱা নাই মই কথা বহুত ওপৰত ভাবো শাহৰুখ খানে কতো চুৰি কৰা নাই শাহৰুখ খানে ডকাইতি কৰা নাই শাহৰুখ খানে দুখীয়াৰ টকা লুটি খোৱা নাই শাহৰুখ খানৰ সিনেমা এটা আহে সেই সিনেমাৰ টিকেটটো 250 টকাকে থাকে আপোনাৰ চাব মন আছে চাওক চাব মন নাই নাচাব আপোনাৰ চাব মন নাই নাচাব আপোনাকতো জোৰ কৰা নাই শাহৰুখ খানে মোৰ সিনেমাখন তদি চাবই লাগিব বুলি আপুনি নিজে 250 টকাকে টিকেট দিছে 300 টকাকে টিকেট দিছে 500 টকাকে বেলকনি টিকেট লৈছে নহয় সেই টিকেট যে আপুনি কিনিছে সেই টকাখিনি শাহৰুখ খানৰ উপাৰ্জন হয় আপুনি চাই পেলাই মনোৰঞ্জন হৈছে আৰু আপুনি পইচাটো দিছে আৰু শাহৰুখ খানে এটা এক্টিং কৰি পেলাই এটা সিনেমা বনাই দিছে এই শাহৰুখ খানৰ উপাৰ্জনৰ এই টকা গুণ্ডাগিৰিৰ টকাতকে লুচ্চাগিৰি কৰা টকাতকৈ দুখীয়াৰ টকা হুহি চুপি খোৱাতকৈ ঠিক আছে চুৰি কৰা টকাতকৈ 2 নম্বৰী টকাতকৈ 2 নম্বৰী পইচা বনোৱাতকৈ 2 নম্বৰী হুন বনোৱাতকৈ শাহৰুখ খানৰ এই ডান্স কৰা টকা আৰু সিনেমা বনোৱা টকা বহুত বেছি ভাল আছে বহুতৰ সহ্য নহব এইবোৰ কথা কাৰণ আমাক শৰ্টকাট লাগে আমি কৰোবাৰ পৰা টকা অলপ চুৰি কৰি আনিব পাৰিলে কাৰোবাৰ পৰা দালালি কৰি আনিব পাৰিলে 10 লাখ টকাৰ প্ৰজেক্টত 5 লাখ টকাৰ কাম কৰি 5 লাখ টকা খাই দিব পাৰিলে 1 কোটি টকাৰ প্ৰজেক্টত 50 লাখ টকাৰ কাম কৰি 50 লাখ টকা খাই দিব পাৰিলে তেতিয়া আমাৰ ভাল লাগে কিন্তু শাহৰুখ খান বেয়া A.R. ৰহমান বেয়া
এয়াৰ ৰহমানে কাৰো টকা চুৰি কৰি আনা নাই এয়াৰ ৰহমানৰ ডিঙিত এটা কোৱালিটি আছে গান গাব পাৰে এয়াৰ ৰহমানৰ ইয়াতে কোৱালিটি আছে কম্পোজ কৰিব পাৰে মিউজিক বনাব পাৰে মিউজিকৰ নতুন আৱিষ্কাৰক হয় তেখেত গোটেই পৃথিৱীৰ গুৰু হয় এয়াৰ ৰহমান এনেকুৱা মিউজিক বনাই দিছে এয়াৰ ৰহমানে যিটো আজিলৈকে কোনো বনাব পৰা নাইকিয়া ভাবি চাওক এয়াৰ ৰহমানে মিউজিক বনাইছে চুৰি কৰা নাই ডকাইতি কৰা নাই নকল টকা বনোৱা নাই এয়াৰ ৰহমানে নকল সোণ বনোৱা নাই কিমান দাড়ি থকা মানুহ ধৰা পৰিছে নকল টকাত ভিডিঅ' আছে অসমৰ সংবাদ মাধ্যমে প্ৰচাৰ কৰিছে টুপি আছে দাড়ি আছে নকল সোণত ধৰা পৰিছে নকল টকা বনাই ধৰা পৰিছে এয়াৰ ৰহমানে সেইটো কৰা নাছিলে গতিকে সেই মিউজিকৰ টকা বহুত পবিত্ৰ হয় শাহৰুখ খানৰ ডান্সৰ টকা বহুত পবিত্ৰ হয় সেইখিনি কোনো সাধাৰণ জ্ঞানে ইমান পটককে বুজিব নোৱাৰিব সেইকাৰণে আল্লাহ শাহৰুখ খানৰ লগতে আছে শাহৰুখ খানৰ কিবা হয় নি এই যে মানুহে গালি পাৰে কিছুমানে শাহৰুখ খানক যে ইমান গালি পাৰে ছয়টানে মইটানে গালি পাৰে গোটেই বেপাৰী বিলাকে মুল্লা বিলাকে শাহৰুখ খানৰ এটা বাল এটা নুম এটা হিলাব পাৰিছে কোনোবাই পাৰিছে সলমান খানৰ কিবা এটা কৰিবলৈ কাৰণে পাৰিছে নোৱাৰে কাৰণ তেওঁলোক সত্যত আছে কাৰণে আল্লাহ ৰসুল তেওঁলোকৰ লগত আছে আৰু তেওঁলোকে নিজৰ কষ্টৰে নিজৰ খুন পচিনাৰ তেওঁলোকৰ উপাৰ্জন হয় হেয়া সিনেমা বনাই আছে ভাল ভাল মেছেজ দি আছে অমিতাভ বচ্চনে বনাই আছে আৰু যিমান ফিল্ম এক্টৰ আছে তেওঁলোকে ৰাইজৰ মনোৰঞ্জনৰ কাৰণে কষ্ট কৰে এটা সিনেমা এনেই বনি নাযায় দিনৰ দিনটো ৰ'দত থাকি তেওঁলোকে শ্বুটিং কৰিব লাগে নোখোৱাকে শ্বুটিং কৰিব লাগে আৰু কিমান এনেকুৱা কিছুমান চিন থাকে য'ত তেওঁলোকৰ নিজৰ জানৰ ভয় আহি যায় তাতো তেওঁলোকে কৰিবলগীয়া হৈ যায় সেইটো তেওঁলোকৰ কোৱালিটি হয় তেওঁলোকে নিজৰ কোৱালিটিখিনি তেওঁলোকৰ গুণখিনি তেওঁলোকে ব্যৱহাৰ কৰিছে কৰি তেওঁলোকে টকা উপাৰ্জন কৰিছে সেই টকাবোৰ 2 নম্বৰী টকাতকৈ বহুত বেছি ভাল গতিকে কথাটো মই ক'ব বিচাৰিছিলো যে শাহৰুখ খানে যেতিয়া পূজা কৰে নহয় তেতিয়া শাহৰুখ খানক কোনো দৌৰাব নোৱাৰে কাৰণ শাহৰুখ খানৰ যিটো পইচা আছে নহয় সেইটো আপোনালোকে নেটত চাই গুগলত মাৰিব তেখেতৰ কিমান টকাৰ মালিক হয় কিমান হাজাৰ কোটি টকাৰ মালিক হয় গতিকে তেনেকুৱা মানুহে পূজা কৰিলে কোনো মাৰিব নাযায় কিন্তু আজহাৰীয়ে যদি কৰে তেতিয়া আজহাৰী ধৰ্মৰ শত্ৰু হৈ যায় আৰু সভ্যযোগ্যসকলে যেতিয়া যায় তেওঁলোকে কৰে তেতিয়া তাত কোনেও মাৰিব নাযায় কিন্তু মই কৰিব গ'লে মই শত্ৰু হৈ যাওঁ কাৰণ মোৰ টকা নাই তেনেকুৱা কোনো ধৰণৰ মোৰ বেকগ্ৰাউণ্ড নাই গতিকে মই শত্ৰু হৈ যাওঁ কথাখিনি আমি বুজিব লাগিব কথাত বহুত ৰহস্য আছে ৰহস্যৰ আঁৰৰ ৰহস্য আমি বুজিব লাগিব ৰহস্যত সোমাই থাকিলেই নহ'ব ৰহস্যৰ আঁৰৰ ৰহস্য বুজিব লাগিব বন্ধুসকল সেই ৰহস্যৰ আঁৰৰ ৰহস্যখিনি বুজি চাওক কেতিয়াবা বহুতেতো কৈ দিব শাহৰুখ খান মুছলমানে নহয় হয় ঠিকেই বুজিলে আপুনি আজাৰীও মুছলমান নহয় তেনেকে কৈ দিব বহুতেই যিকি নহওক দিয়ক দুখৰ কথা মই ক'ব বিচাৰিছিলো আপোনাক গালি পাৰা কোনোবা ব্যক্তি আপোনাৰ জীৱনত আছেনে যদি আছে তেওঁ যিখিনি গালি আপোনাক পাৰিছে সেই গালিখিনি কিহৰ কাৰণে পাৰিছে সেইটো এবাৰ ভাবি চাব হয়তো তেওঁ আপোনাৰ শুভচিন্তক ৱেল উইচাৰ হ'ব পাৰে হয়তো তেওঁ আপোনাৰ বন্ধু হ'ব পাৰে তেওঁক আপোনাৰ সুৰক্ষাই তেওঁক আমনি কৰি থাকে তেওঁক আপোনাৰ চিন্তাই আমনি কৰে কাৰণে গালি পাৰিছে আৰু হয়তো তেওঁ আপোনাৰ শত্ৰু হ'ব পাৰে গতিকে আমি শত্ৰু আৰু মিত্ৰ দুইজনকে আমি প্ৰমাণ কৰি চিন্তা কৰি পেলাই উলিয়াই ল'ব লাগিব দেই আপোনাৰ ভিডিঅ' মই চাই আহিছোঁ ভাল লাগে আজি কমেণ্ট এটা দিলোঁ ফাৰ্ষ্ট টাইম সত্যৰ জয় আৰু আগুৱাই যাওক ধন্যবাদ জনাইছোঁ দেৱ দৰিয়া নামৰ দাদাজনে কমেণ্ট কৰিছে ধন্যবাদ জনাইছোঁ আপোনালোকক হয় লগ দিয়ক আপোনালোকে ইয়াতে কোনো হিন্দু মুছলমানৰ কথা অহা নাই আমি সৰ্বপ্ৰথমে মানুহ হওঁ তাৰপিছত আমি ভাৰতীয় তাৰপিছত আমি অসমীয়া তাৰপিছত আমি কোনোবা হিন্দু কোনোবা মুছলমান গতিকে মানুহ হিচাপে আৰু এজন অসমীয়া হিচাপে আপোনালোকে সকলোৱে লগ দিব বুলি মই আশা ৰাখিলোঁ যোগ্যসকলে লগ দিব যিবোৰ ভুল আমাৰ হৈ গ'ল আমি সেইবোৰ ভুল ধৰি নাৰাখোঁ কথা হৈছে আমি এতিয়া আমাৰ সমাজখন আগবঢ়াই লৈ যাব লাগিব আৰু আমাৰ গাত যিবোৰ দাগ লাগিছে দাগবোৰ আঁতৰাব লাগিব আৰু সেই দাগ আঁতৰোৱাটো অকল মোৰ দায়িত্ব নহয় সেইটো চবৰে দায়িত্ব হয় অকলে লুকাই মন্দিৰত গ'লে নহ'ব আমি মুকলিয়াকে যাব লাগিব মন্দিৰত ঠিক আছে
অকলে লুকাই লুকাই আপুনি যাব আপোনাৰ ফেমিলি লৈ পত্নীক লৈ হা বহুতে হিন্দু ছোৱালী বিয়া পাতিছে মোক বহুতেই কৈছে দাদা হিন্দু ছোৱালী বিয়া পাতিছো মোৰ ঘৰতো প্ৰতি বছৰে মই পূজা পাতো তেতিয়া আকৌ সেইখিনি আকৌ কৰে কিন্তু আজহাৰীয়ে যেতিয়া পূজা গ'ল তেতিয়া কিন্তু আজহাৰীক লগ দিবলৈ কাৰণে সাহস নকৰিলে মোক আকৌ এইখিনি কথা কয় ফোন কৰি পেলাই মই তেতিয়া নিজে আচৰিত হৈ যাওঁ আপুনি নিজৰ পত্নীক লৈ পূজা কৰে নিজৰ ঘৰত আপুনি পূজা কৰে মূৰ্তি ৰাখিছে আপোনালোকে কৈ আছে সেই কথাখিনিকে মই কৈ আছো তো মোক যেতিয়া মানুহে জাতি জুং লৈ মাৰিবলৈ আহে তেতিয়া আপোনালোক কেলে ওলাই নাহে এইটোতো ডাঙৰ প্ৰশ্ন তাৰ মানে কি আপুনি অন্তৰেৰে কৰা নাই নেকি কামখিনি নে পত্নীক সন্তুষ্ট কৰিবলৈ কাৰণে কৰবাত নহয় কৰবাত আপুনি পত্নীৰ তলতীয়া হৈ পেলাই কামখিনি কৰে নেকি ভাবিবলগীয়া কথা আৰু যদি অন্তৰেৰে কৰিছে আজি যোগ্য সেই যোগ্য সমাজ আজি ক'ত গ'ল সেই যোগ্য সমাজে আজি কিয় মাত নিদিলে এইটো মই সদায় অতি দুখেৰে সদায় মই প্ৰশ্নটো কৰিম আপোনালোকক মই অসমীয়া আপোনালোক অসমীয়া মই অসম সন্তান আপোনালোক অসম সন্তান গতিকে মই কোনো ধৰণৰ বেয়া কাম কৰা নাছিলো মই কোনো ধৰণৰ পাপৰ কাম কৰা নাছিলো মই কোনো বেয়া মেছেজ কাকো দিয়া নাছিলো মই শুদ্ধ মেছেজ দিছিলো একেবাৰে পবিত্ৰ মেছেজ দিছিলো মৰম চেনেহৰ বাৰ্তা দিছিলো তাতে কিয় লগ নিদিলে কিয় আপোনালোকে মোক অকলশৰীয়া কৰি দিছিলে তাত সেই প্ৰশ্নটো সদায় মোৰ মনত থাকি যাব আপোনালোকে নিবিচাৰে নেকি আমি সকলোৱে যোগ্য হৈ পেলাই এনেকুৱা এটা পবিত্ৰ সমাজত থাকো যিখন সমাজত কোনেও কেতিয়াও গীতাৰ ওপৰত কুৱেশ্যন নকৰিব কোনেও কেতিয়াও কোৰাণৰ ওপৰত কুৱেশ্যন নকৰিব আপোনালোকে নিবিচাৰে নেকি যে কোৰাণখনক যাতে আৰু কোনেও অপমান নকৰক এই পৃথিৱীত নিবিচাৰে নেকি যদি বিচাৰে তেতিয়াহ'লে কৰবাত নহয় কৰবাত কোৰাণৰ সেই ৰহস্যবোৰ উদ্ঘাটন কৰিব লাগিব আমি এতিয়া যি ৰহস্যবোৰ কোৰাণত কৰবাত সোমাই আছে আমি উলিয়াব লাগিব সেইখিনি আমি ৰাইজক জনাব লাগিব কোৰাণৰ সেই ৰহস্যময় কথাবোৰ সেই লুকাই যোৱা কথাবোৰ যেতিয়া আমি উলিয়াই দিম নহয় তেতিয়া আৰু কোৰাণক কোনেও অপমান নকৰে কোনেও গছকি নিদিয়ে আৰু আপুনি কোৰাণক ভাল পায় নহয় হয় ভাল কথা ভাল পায় ময়ো ভাল পাওঁ যেতিয়া কোৰাণখন কোনোবাই জ্বলাই দিয়ে নহয় আপোনাৰ দুখ লাগে নে লাগে চাগে মোৰো লাগে আপোনাৰো দুখ লাগে মোৰো দুখ লাগে কিন্তু এটা বস্তু আছে যিটো আপোনাৰ গুণটো আপোনাৰ গাত পোৱা নাযায় মোৰ গাত পোৱা যায় সেইটো কি জানে নাই সেইটো হৈছে কোৰাণখন তেওঁ কিয় জ্বলালে কোৰাণখন তেওঁ কিয় গছকিলে এই কুৱেশ্যনটোৱে মোক আমনি কৰে মই গোটেই ৰাতি ভাবো তেতিয়া এই মানুহজনক মই কেনেকৈ কণ্টেক্ট কৰিম এই মানুহজনৰ নম্বৰ আছে নেকি কৰবাত এই মানুহজনক ফোন কৰি পেলাই মই সুধো কথাটো কিয় আপুনি কোৰাণখন গছকিছেনো কিয় কোৰাণখন আপুনি ফালিছে এই কোৰাণখন আপোনাৰ হয় এইখন ঈশ্বৰে আপোনাকে দিছে দেখোন অতি মৰমেৰে মই তেওঁক সুধিব বিচাৰিম মই তেওঁ কোৰাণখন গছকিছে কাৰণে মই তেওঁক দুখ পাইছো বাট মই তেওঁক গালি পাৰিব নোৱাৰো তেওঁ বুজা নাই কোনোবা এজন মানুহ বুজিলে জানো ঐশ্বৰিক কিতাপ কোনোবাই গছকিব নেকি তেওঁ গছকিছে কাৰণ তেওঁ বুজা নাই তেওঁ অপমান কৰিছে কাৰণ তেওঁ বুজা নাই এতিয়া আমি তেওঁক বুজাব লাগিব আমি তেওঁক লগ কৰিব লাগিব তেওঁৰ ওচৰত যাব লাগিব আমি তেওঁক কণ্টেক্ট কৰিব লাগিব তেওঁৰ মনৰ কুৱেশ্যনখিনি আমি সুধি উলিয়াব লাগিব আৰু তাৰ শুদ্ধ আনচাৰবোৰ আমি দিব লাগিব এইটো আছিলে আমাৰ দায়িত্ব এইটো আমাৰ দায়িত্ব যোগ্য সমাজৰ দায়িত্ব আছিলে কিন্তু যোগ্য সমাজ আমি কোনোবাই কোৰাণখন গছকি দিলে আমি কৰবাত নহয় কৰবাত আফচোচ কৰো দুটামান গালি দি পেলাই সেই ভিডিঅ'টো আমি আৰু পিছত নোচোৱা হৈ যাওঁ বাস আমাৰ দুখ লাগিলে আমি দুটামান গালি দিম আৰু নিজকে ভাবো যে আমি কোৰাণৰ ৱেল উইচাৰ হওঁ আমি কোৰাণৰ ভাল পাওঁ কোৰাণৰ লাভাৰ হওঁ হা বিলিভাৰ হওঁ সেইখিনি আমি ভাবো বাট এজন প্ৰকৃত বিলিভাৰ কোৰাণক বিলিভ কৰে এজন প্ৰকৃত বিলিভাৰে ৰাতি টোপনি যাব নোৱাৰিব কিন্তু যদি এনেকুৱা কিবা এটা কুৱেশ্যন কোৰাণৰ ওপৰত উঠি যায় আৰু আনচাৰটো যেতিয়ালৈকে সম্পূৰ্ণৰূপে নিদিব তেতিয়ালৈকে কিন্তু এজন প্ৰকৃত ৰিয়েল বিলিভাৰৰ টোপনি নাহিব কেতিয়াও নাহে এতিয়াও টোপনি গোটেই ৰাতি তেওঁ লাইব্ৰেৰীত গৈ পেলাই বিচাৰিব আনচাৰটো কি আছে আপোনালোকৰ মনত আছেনে এই যে কাটাৰত হৈছিলে বিশ্বকাপ হোৱা নাছিলে ফুটবল বিশ্বকাপ কাটাৰত যেতিয়া ফুটবলৰ বিশ্বকাপ হৈ আছিলে ফিফা ৱৰ্ল্ড কাপ বুলি কয় নেকি ফিফা ৱৰ্ল্ড কাপৰ সময়তে সত্যৰঞ্জন বৰা ডাঙৰীয়াই এটা কুৱেশ্যন উত্থাপন কৰিছিলে যে কাটাৰত ফিফা ৱৰ্ল্ড কাপত
মদ সুৰাপান কৰাটো নিষিদ্ধ কৰিছে কাটাৰে অৰ্থাৎ ফিফা ৱৰ্ল্ড কাপত সুৰাপান কৰাটো নিষিদ্ধ তাতে কোনো সুৰাপান কৰিব নোৱাৰিব যিসকল যাব তাত দৰ্শক সুৰাপান কৰাটো নিষিদ্ধ কাটাৰত ফিফা ৱৰ্ল্ড কাপটো আপোনালোকে জানে কেনেকুৱা ৱৰ্ল্ড কাপ হয় হা তেতিয়া সত্যৰঞ্জন বৰা ডাঙৰীয়াই কুৱেশ্যন উত্থাপন কৰিছিলে যে তেওঁলোকে নিজকে ইমান ভাল দেখায় ফিফা ৱৰ্ল্ড কাপত তেওঁলোকে সুৰাপান কৰিব নিদিয়ে কিন্তু কোৰাণত আছে জান্নাতত সুৰাপান কৰিব দিব কোৰাণত আছে কথাটো সঁচা কথা জান্নাতত সুৰাপান কৰিব দিব তেওঁলোকে আকৌ ৱৰ্ল্ড কাপত খাব নিদিয়ে কিন্তু জান্নাতত তেওঁলোকে খাব পাৰে সেইটো কেনেকুৱা ধৰণৰ কথা কুৱেশ্যনটো কিন্তু বহুত তাগৰা কুৱেশ্যন হয় বন্ধুসকল এতিয়া সত্যৰঞ্জন বৰাক বহি গালি পাৰিলেহে হ'ব কুৱেশ্যনটো কেলে কৰিলা কুৱেশ্যন উদয় হৈছে মনত যেটো কেনেকুৱা ধৰণৰ কথা ৱৰ্ল্ড কাপত তোমালোকে এইটো বেন কৰিছা সুৰাপানটো আকৌ জান্নাতত তোমালোকে সুৰাপান কৰিবা এইটো আনসাৰ আছে ন ইয়াৰ একাডেমিক আনসাৰ যোগ্য আনসাৰটো আমি দিব লাগিব নহয় আমি তেওঁক গালি পাৰিলে একো লাভ নাই তাত সেই সময়টো আনসাৰটো কোনোবাই দিছিলে নে কোনো দিয়া নাই একফালৰ বা ধোঁৱা ধাৰ ধাই ধুই গালি আৰম্ভ কৰিছে সত্যৰঞ্জন বৰা ডাঙৰীয়াই সত্যৰঞ্জনে কোৰাণৰ ওপৰত কুৱেশ্যন উঠাই দিলে কোৰাণক এনেকে কৈছে তেনেকে কৈছে কুৱেশ্যনটো ঠিকটো কুৱেশ্যনৰ আনসাৰটো লাগে আনসাৰটোহে দিব লাগে যে কোৰাণতটো আছে জান্নাতত সুৰাপান কৰিব দিব জান্নাতত আপোনাৰ শৰাব বোলা বস্তুটো আহিছে ন শৰাবান্ত সুৰা বুলি আহিছে কুৱেশ্যনটোতো ঠিক আছে এইটো যিকোনো মানুহৰ মনতে কুৱেশ্যনটো আহিব পাৰে ফিফা ৱৰ্ল্ড কাপ কাটাৰত সুৰাপান কৰিব নিদিয়ে জান্নাতত সুৰাপান কৰিব দিব তাৰ মানে কি ফিফা ৱৰ্ল্ড কাপটো একেবাৰে কাটাৰখন একেবাৰে জান্নাততকে ভাল বস্তু নেকি কুৱেশ্যনটোতো একেবাৰে নৰ্মেল কুৱেশ্যন আছিলে বন্ধুসকল তো কুৱেশ্যনটোৰ আনসাৰটোহে আমি দিব লাগে আনসাৰটো দিয়াৰ পিছত ডেফিনেটলি সেই কুৱেশ্যনটো আৰু সত্যৰঞ্জন বৰা ডাঙৰীয়াই যেতিয়া আৰু জীৱনত কেতিয়াও নকৰিলেহেঁতেন কিন্তু আনসাৰটো কোনো দিব চেষ্টা নকৰিলে মই সেইটো সময়টো দেখিছো কেইবাজনে ভিডিঅ' বনাই একফালৰ পৰা গালি আৰম্ভ কৰিছে সত্যৰঞ্জনক কিয় কোৰাণৰ ওপৰত কুৱেশ্যন কৰিবি তই কোন বোলে হেন তেন মানে খালি গালি মই তেওঁলোকক ক'ব বিচাৰিম আনসাৰটো দিয়ক গালি নাপাৰিব তেওঁলোকক ডিছকাছ কৰক তেওঁক লাইভত লওক লৈ আনসাৰটো আপুনি দিয়ক শুদ্ধ আনসাৰটো আৰু কোৰাণৰ ওপৰত কুৱেশ্যন হোৱাটো সেইটো কোনো ধৰণৰ অস্বাভাৱিক নহয় স্বাভাৱিক হয় কিয়নো কোৰাণ ঐশ্বৰিক কিতাপ হয় ৰহস্যময়ী কিতাপ হয় কোৰাণৰ ৰহস্যখিনি বহুতেই বুজিব নোৱাৰে আৰু তেনে ক্ষেত্ৰত মনত প্ৰশ্ন উদয় হোৱাটো একেবাৰে স্বাভাৱিক গতিকে সেই প্ৰশ্নবিলাকৰ আমি শুদ্ধ উত্তৰ দিয়াটো আমাৰ দায়িত্ব আছিলে আমি সেইজন মানুহক গালি পাৰিব নালাগে সেইখিনি ভুল গতিকে তেনেকুৱা ধৰণৰ কথা সেইবোৰ আনসাৰ মই টেলিফোন যোগে সময়ে সময়ে সত্যৰঞ্জন বৰা ডাঙৰীয়াক মই দি দিছো তেখেতৰ গোটেই কুৱেশ্যনৰ আনসাৰ মই তেখেতক এতিয়াও কৈছো আগতেও কৈছো দাদা আপুনি কোৰাণ সম্পৰ্কে যিকোনো কুৱেশ্যন আপোনাৰ মনত উদয় হয় আপুনি মোক ক'ব মই আপোনাৰ ওচৰত আহিম মই আপোনাক ফোনত যেনেকে পাৰো মই আনসাৰটো দিম আৰু সনাতন সম্পৰ্কে মোৰ মনত যিবোৰ কুৱেশ্যন আনসাৰ উদয় হ'ব আপুনি মোক সেইখিনি ক্লিয়াৰ কৰি দিব আপোনাক মই বুজিব চেষ্টা কৰিম আপুনি মোক বুজিব চেষ্টা কৰক সনাতনক মই বুজিব চেষ্টা কৰো আপুনি ইছলামক বুজিব চেষ্টা কৰক গতিকে এইখিনি কথা তেখেতে খুব ভাল পাইছে আৰু তেখেতে মোক তেতিয়া কৈছে যে এনেকুৱা এজন যোগ্য মুছলমান মই বিচাৰি ফুৰিছিলো ইমান দিনৰ পৰা গতিকে মই পোৱা নাছিলো যেতিয়া মই কিবা এটা কুৱেশ্যন কৰো তেতিয়াই মোক মানুহে গালি পাৰিছে তিৰস্কাৰ কৰিছে মই জানিব বিচাৰিছো কুৱেশ্যন কৰিছো মোক আনসাৰটোহে লাগে আপুনি দিছে গতিকে ভাল লাগিছে কিন্তু এতিয়া প্ৰশ্ন হ'ল আপোনাৰ কুৱেশ্যনৰ আনসাৰখিনি যিখিনি আপুনি আনসাৰ দিছে উত্তৰ দিছে সেইখিনি দেখোন অন্য কোনো গ্ৰহণ কৰা নাই তাৰ মানে বুজা গ'ল যে মোৰ প্ৰশ্নখিনি শুদ্ধ হয় আৰু আপুনি দিয়া আনসাৰখিনি আপুনিহে দি আছে সেইখিনি আচলতে গ্ৰহণযোগ্য আনসাৰ নহয় আৰু আজিৰ তাৰিখত যদি মোৰ আনসাৰখিনি গ্ৰহণযোগ্য নহয় তেতিয়াহ'লে কিন্তু আমাৰ যিটো অপবাদ আমাৰ গাত আছে যিটো এটা আমাৰ ওপৰত যিটো অভিযোগ আছে কোৰাণৰ ওপৰত যিটো অভিযোগ আছে সেই অভিযোগ চিৰকাল থাকি যাব বন্ধুসকল চিৰকাল থাকি যাব এই অভিযোগ আৰু কোনো অতৰাব নোৱাৰিব আৰু এই অভিযোগ অতৰাবলৈ কাৰণে এই যিখিনি মই আনসাৰ দিছো সেইখিনিয়ে ইয়াৰ আনসাৰ হয় আৰু এইটো মই এনেই দিয়া নাই 20টা বছৰ মই লাইব্ৰেৰীত কিতাপৰ জগতত কিতাপৰ সাগৰত গহীন সাগৰত ডুব দি পেলাই সেই তলৰ পৰা বস্তুবিলাক মই উলিয়াই লৈ আহিছো একমাত্ৰ আপোনালোকৰ কাৰণে একমাত্ৰ অসমৰ কাৰণে ভাৰতৰ যোগ্য সমাজৰ কাৰণে ভাৰতৰ মুছলমানৰ কাৰণে অসমৰ মুছলমানৰ কাৰণে গতিকে এইখিনি বুজিবলৈ কাৰণে বহুত ডিপ নলেজৰ প্ৰয়োজন আছে যি কি নহওক বহুতে বুজা নাই মই অনুৰোধ জনাম আপোনালোকে আহক মোৰ ওচৰলৈ আহক নহলে মোক মাতক আৰু নহলে সামাজিক মাধ্যমত ভদ্ৰতা বজাই ৰাখি আপোনালোকে মোৰ পৰা কথাখিনি বুজি ল'ব চেষ্টা কৰক
আমি মুকলি আলোচনা কৰিম, আমাৰ লাজৰ কোনো কথা নাই, ঠিক আছে। কোৰাণৰ কথাখিনি আমি মুকলি আলোচনা কৰিব লাগিব, সেইটো আমি লুকাই লুকাই আলোচনা কৰিব নালাগে। এইটোৱে হৈছে আমাৰ সৌন্দৰ্য, এইটোৱে হৈছে আমাৰ আধ্যাত্মিকতা, যে আমি সকলো কথা মুকলিকে কওঁ, আমি কোনো কথা লুকাই লুকাই আলোচনা নকৰো। এইটোৱে হৈছে আমাৰ গুণ, এইটোৱে হৈছে আমাৰ চৰিত্ৰ, এয়াই হজৰত মুহাম্মদৰ চৰিত্ৰ হয়, এয়াই হজৰত মুহাম্মদৰ আদৰ্শ হয়। চব কথা মুকলিকে আলোচনা হ'ব, কোনো কথা লুকাই লুকাই আলোচনা কৰাৰ আমাৰ কোনো প্ৰয়োজন নাই, কাৰণ আমি চোৰ নহওঁ, ডকাইত নহওঁ, আমাৰ কোনো কথাত কোনো ৰকমৰ ভুল নাই যে লুকাই লুকাই আলোচনা কৰিব লাগিব, চব মুকলি আলোচনা হ'ব। এইটোৱে ইছলামৰ গুণ হয়, এইটোৱে কোৰাণৰ গুণ হয়, এইটোৱে সৌন্দৰ্য হয় বন্ধুসকল। বহুতে মোক কয় এইবোৰ কথা সামাজিক মাধ্যমত কিয় আলোচনা কৰে। সামাজিক মাধ্যমত আলোচনা কৰাটোৱেই হৈছে ইছলামৰ গুণ, এয়াই কোৰাণৰ গুণ, এয়াই আমাৰ হযৰত মুহাম্মদ সাল্লাল্লাহু তাআলা আলাইহি সাল্লামৰ ঐশ্বৰিক গুণ হয়। আৰু ঐশ্বৰিক কিতাপ, ঐশ্বৰিক গুণ, ঐশ্বৰিক কৰ্মবোৰ যিবোৰ মানে সদায় মুকলি হ'ব লাগে, সদায় ইয়াতে কোনো লুকা ভাগুৰ খেল নাথাকে, ঠিক আছে নে বন্ধুসকল। যি কি নহওক, ভাল লাগিলে দিয়ক, বহু কথাই কৈ দিলো, সেইবোৰ আলোচনা কৰাৰ বিষয় নাছিলে। টকা মই কাৰোৰে পৰা খোৱা নাই, কোনো প্ৰমাণ কৰিব নোৱাৰিব। বাৰম্বাৰ কওঁ, অতি গৌৰৱেৰে কওঁ, সত্যৰঞ্জন বৰা ডাঙৰীয়া মোৰ দাদা হয়। মই এজন মুছলমান হৈ পেলাই, তেখেত এজন সনাতনী হয়, তেখেতক মই মোৰ নিজৰ ভাতৃ বনাব পাৰিছো, আৰু অন্তৰেৰে বনাইছো, অন্তৰেৰে তেখেতক মই ভাতৃ বনাইছো। আৰু তেখেতৰ সেই 500 টকাটো সদায় মোৰ জীৱনত এটা থাকি যাব। আৰু তেখেতে সেই 15টা দিন যিটো মোক মৰম দিলে, 15টা দিন মোৰ নামাজ পঢ়াৰ ব্যৱস্থা তেখেতে কৰি দিছে। তেখেতে য'তে মই থাকিছো তাত এটা কথা তেখেতে জনাই দিছে যে আজাৰী চাহাবৰ কোনো ধৰণৰ যাতে কষ্ট নহয়, নামাজ পঢ়িব। তেখেতৰ নিয়ম আছে কিছুমান থাকাৰ, তেওঁলোকৰ নিয়মবোৰ আছে, সেইবোৰ নিয়ম পালন কৰাত যাতে কোনো ধৰণৰ কষ্ট নহয়। মই যিজন দাদাৰ লগত আছিলো, সেই দাদাজনৰ কথাটোও মই কম, আজি নকওঁ দিয়ক। সেই দাদাজনে কি কি কৰিলে মোৰ কাৰণে। যিজন দাদাৰ লগত মই আছিলো, এজন সনাতনী দাদা হয়, এজন বৌদ্ধ ধৰ্মৰ এজন ব্যক্তি, তেখেতে গৌতম বুদ্ধক তেখেতে ফলো কৰে, এজন বুদ্ধিষ্ট ব্যক্তি। তেখেতৰ লগত মই প্ৰায় 10টা দিন আছিলো। সেই দাদাজনে কি কৰিছে কি নাই কৰা কম দিয়ক আপোনালোকক। তেখেতে কিমান মৰম কৰিছে, কিমান শ্ৰদ্ধা দিছে, মোৰ কাৰণে কি কৰিছে নাই কৰা, গতিকে আলোচনা কৰিম অন্য এটা দিন। আজি ইয়াতে সামৰণি মাৰিছো। জীৱনত গালি পাৰা ব্যক্তি এজন আমি বিচাৰি ল'ব লাগিব। সেই গালি পাৰা ব্যক্তিজন আমাৰ কাৰণে ঈশ্বৰৰ আশীৰ্বাদ হ'ব, ঈশ্বৰৰ আশীৰ্বাদ। কাৰণ গালি পাৰা ব্যক্তি এজন থাকিলে সদায় আমাৰ চিন্তা হৈ থাকিব। আমি তেতিয়া বেয়া কাম কৰাৰ আগতে 100 বাৰ ভাবিবলৈ বাধ্য হৈ যাম যে অমুকে কিন্তু গালি পাৰিব, অমুক আছে কিন্তু আমাক চাই আছে। আৰু গালি পাৰা ব্যক্তিজন যদি আমাৰ জীৱনত নাইকিয়া হৈ যায়, নাথাকে, তেতিয়া আমি বেয়া কাম কৰিবলৈ কাৰণে কেতিয়াও আমি ভয় নকৰিম, আমাৰ সাহসটো বাঢ়ি যাব। বেয়া ৰাস্তাত যাবলৈ কাৰণে আমাৰ ভয় নালাগিব, ঠিক আছে। ক্ৰাইম বা অন্যায়ৰ ফালে আমি আগবাঢ়িবলৈ কাৰণে আমাৰ ভয় নালাগিব। কিন্তু যদি কোনোবা গালি পাৰা ব্যক্তি আপোনাৰ জীৱনত আছে, কোনোবাই কাৰা চকুৰে চোকা চকুৰে আপোনাৰ ফালে চাই আছে, তেতিয়াহ'লে সদায় আপোনাৰ ভয় লাগিব যে এই কামটো যে কৰিব গৈছো, তেওঁ দেখিলে গালি পাৰিব, তেওঁ দেখিলে বিপদ আছে কিন্তু। গতিকে সেই গালি পাৰা ব্যক্তিজন আমি বিচাৰি ল'ব লাগিব আমাৰ জীৱনত। সেইজন আমি পাই গ'লে তেতিয়া আমাৰ জীৱনটো নিজেই সফল হৈ যাব, আমিও সফল হ'ব পাৰিম। আৰু প্ৰতিজন গালি পাৰা ব্যক্তিয়ে আপোনাৰ শত্ৰু নহয়, আপোনাৰ দুশ্মন নহয়, তেওঁ আপোনাৰ আটাইতকৈ ভাল বন্ধুও হ'ব পাৰে। ধন্যবাদ জনাইছো, বিদায় লৈছো। সকলোৱে সুখেৰে থাকক, শান্তিৰে থাকক, মৰমেৰে থাকক, মৰম বিলাওক। এয়াই আমাৰ ধৰ্ম, এয়াই আমাৰ কৰ্ম, এয়াই আমাৰ চৰিত্ৰ, এয়াই আমাৰ আদৰ্শ। এৰিছো। জয় শ্ৰী ৰাম, জয় শ্ৰী কৃষ্ণ, জয় শ্ৰী যীশু, জয় শ্ৰী মহম্মদ, জয় শ্ৰী বজৰংবলী, জয় শ্ৰী শংকৰ, জয় শ্ৰী মাধৱ, জয় শ্ৰী গুৰু নানক, জয় শ্ৰী গৌতম বুদ্ধ, জয় শ্ৰী আজান পীৰ, জয় শ্ৰী বড়ো পীৰ, জয় শ্ৰী আজমিৰী পীৰ। ভাৰত মাতা কি জয়, বন্দে মাতৰম, জয় অসম। খুদা হাফিজ, ফি আমানিল্লাহ ও ফি ৰিয়ায়াতিহি, আসাদাল্লাহু লাইলাতাকুম, গুড নাইট, শুভ খাইৰ, শুভৰাত্ৰি। শান্তিৰে থাকক, শান্তি বিলাওক, মৰমেৰে থাকক, মৰম বিলাওক। নমস্কাৰ, আসসালামু আলাইকুম, সত শ্ৰী আকাল, আদাব, বাই বাই।